এইবাৰ 2025 চনৰ BTC নিৰ্বাচনত বিজেপিয়ে কমসে কম 12খন সিট লাভ কৰিব অৰ্থাৎ 12ৰ পৰা 13খন সিট লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে বিজেপি যে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিলেও অতি শীঘ্ৰে আমি এদিন নহয় এদিন 5 বছৰ 10 বছৰ পিছত হ'লেও আমি তেওঁক কেন্দ্ৰৰ এজন প্ৰভাৱশালী নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাক দেখিব পাৰিম মোৰটো আশা আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেন্দ্ৰ চৰকাৰৰ গৃহমন্ত্ৰী ইউনিয়ন হোম মিনিষ্টাৰ হিচাপে দেখিব কাৰণে হয়তো 5 বছৰ 10 বছৰ চাব লাগিব সময়ছোৱা আজিৰ দিনত BTC অঞ্চলত কংগ্ৰেছৰ বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অৱস্থাখিনি তথ্যই বছৰ একদম বেয়া নৱহৰণীয়া বনাম যদি কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নিৰ্বাচন খেলে আজিৰ দিনতো ধৰি লওক কোনোবা এটা সমষ্টিত নৱহৰণীয়াই বেছি ভোট লাভ কৰিব কংগ্ৰেছতকৈ আছুতীয়ালৈ সকলোকে স্বাগতম জনাইছোঁ আজি আছুতীয়াত আমি বড়ো ভূমিৰ নিৰ্বাচনী চৰ্চা কৰিম ইয়াৰ লগতে বড়ো ভূমিৰ আন বিষয়সমূহ আলোচনা কৰিম আপোনালোকে বড়ো ভূমিৰ এজন যুৱকক খুব ভালকৈ জানে বুজে উপলব্ধি কৰে তেওঁৰ বহু কথা আপোনালোকে শুনিছে পৃথ্বীৰাজ নাৰায়ণ দেৱ বহু সময়ত বড়ো ভূমি সম্পৰ্কত তেখেতৰ মন্তব্যই এক প্ৰকাৰ কোলাহলৰ সৃষ্টি কৰিছে শেহতীয়াভাৱে আকৌ এবাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ চৰ্চাত আহিছে কাৰণ 25ৰ BTC নিৰ্বাচনৰ ৰাজনৈতিক নিৰ্বাচনী সমীক্ষা আগবঢ়াইছে পৃথ্বীৰাজ নাৰায়ণ দেৱ আৰু আজি সৌভাগ্যৰ কথা আছুতীয়াত মোৰ লগত পৃথ্বীৰাজ নাৰায়ণ দেৱ উপস্থিত আছে স্বাগতম জনাইছোঁ নমস্কাৰলৈ প্ৰথমতে মই এই বিষয়টোৱে জানিব খুজিম যে হঠাৎ এটা সমীক্ষা আমি দেখিলোঁ আৰু সমীক্ষাই সাংঘাতিকভাৱে চৰ্চা লাভ কৰিলে সমীক্ষাটো সম্পৰ্কে প্ৰথম জানি লওঁ সমীক্ষাটো আছিলে যে আগন্তুক 2025ৰ যি BTC নিৰ্বাচন সেই 2025ৰ BTC নিৰ্বাচনত BTCৰ যি সৰ্বমুঠ 40খন সমষ্টি আছে সেই 40খন সমষ্টিৰ ভিতৰত প্ৰত্যেকটা সমষ্টিৰ এটা তথ্যভিত্তিক অধ্যয়ন কৰা হৈছিলে আৰু তাৰ পিছত এয়া স্পষ্টভাৱে জলপটপটভাৱে সেই তথ্যখনৰ ৰিপৰ্টখনত আমি এনালাইচিছ কৰি পালোঁ য'ত বিজ্ঞ IITত অধ্যয়ন কৰা IIMত অধ্যয়ন কৰা ইভেন মিডিয়া হাউচৰ লগত কাম কৰা ব্যক্তিও বিভিন্ন চামৰ লগত যুৱ চাম বৌদ্ধিক মহল লেখক মহল তাৰপিছতে সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত থকা পূৰ্বৰ যিবিলাক সন্ত্ৰাসবাদী সংগঠনৰ সদস্যসকল তেওঁলোকৰ লগত সকলোৰ লগতে আলোচনা কৰি এই ৰিপৰ্টখন বনোৱা হৈছিলে তাৰপিছত এয়া স্পষ্টভাৱে এনালাইচিছত ওলাই পৰিলে যে 2025 চনৰ যদি BTC নিৰ্বাচন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰা হয় তেতিয়াহ'লে বৰ্তমানৰ যি ৰাজগাদীত থকা UPPL দল সেই UPPLৰ দলে 10খন সিট অৰ্থাৎ ডাবল ডিজিট 10খন আসনো লাভ নকৰিব 2025 চনৰ BTC নিৰ্বাচনত ফলাফলত আৰু তেওঁলোকে সৰ্বাধিক হয়তো UPPL দলে 9খন আসন লাভ কৰিব আৰু যি এতিয়াৰ প্ৰধান বিৰোধী দল BPF সেই BPF দলে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত 16খন সিট আশে-পাশে লাভ কৰিব 2025 চনৰ BTC নিৰ্বাচনত বিজেপি ৰাষ্ট্ৰীয় দল হোৱা সত্ত্বেও যোৱাবাৰ যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছিলে 2020 চনৰ BTC নিৰ্বাচনত বিজেপিয়ে 9খন আসন লাভ কৰিছিলে 9 কনষ্টিটুৱেন্সিছ এইবাৰৰ নিৰ্বাচনত কিন্তু বিজেপিৰ সিট বাঢ়িব বিজেপিৰ ফলাফল ভাল হ'ব এইবাৰ 2025 চনৰ BTC নিৰ্বাচনত বিজেপিয়ে কমসে কম 12খন সিট লাভ কৰিব অৰ্থাৎ 12ৰ পৰা 13খন সিট লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে বিজেপিৰ আৰু GSPয়ে বহুত যদি কষ্ট কৰে প্ৰাক্তন সাংসদ নৱহৰণীয়া ওৰফে হীৰাহৰণীয়াৰ দল সেই GSPয়ে বহুত যদি কষ্ট কৰে তেতিয়াহ'লে দিহিৰা সমষ্টিখন জয়লাভ কৰিব পাৰে এখন GSPয়ে এখন সমষ্টিত জয়লাভ কৰিব পাৰে কিন্তু 0 to 1 এই কাৰণে দিয়া হৈছে যে নিৰ্বাচন খেলিলে আজিৰ দিনত পইচা টকা ষ্ট্ৰেটেজি পাব্লিক ৰিলেশ্যনছ মিডিয়া নেৰেটিভ কেম্পেইনিং সকলোবোৰ বস্তুতে আজিকালিবোৰ আগুৱাই গৈছে আজিকালি ডিজিটেল পৃথিৱী সেই ক্ষেত্ৰত মই ভাবো যে GSPৰ যিটোৱে ৰিসোৰ্সফুল পাৰসন অলপ কম সেই কাৰণে 0 to 1 দিয়া হৈছে যদিহে অলপ হলেও খামখিয়ালি কৰে তেতিয়াহ'লে দিহিৰাৰ যি সমষ্টিত এতিয়া GSPৰ এজন পাৰিষদ আছে ঘনশ্যাম দাস তেও হয়তো হাৰি থাকিব কিন্তু যদি ভালে ভালে তেওঁলোকে
বিচক্ষণতাৰে তেওঁলোকে কামবিলাক যদি চলাই যায় তেতিয়াহ'লে দিহিৰা সমষ্টিত জিএছপিয়ে কংগ্ৰেছৰ কি হ'ব? কংগ্ৰেছক মই 0 to 1 দিছোঁ যে শ্ৰীৰামপুৰ যিখন সমষ্টি আছে BTCত এখন জেনাৰেল অপেন সমষ্টি তো সেই শ্ৰীৰামপুৰ সমষ্টিটোত আপোনাৰ কংগ্ৰেছ দলে খেলিলে যদিহে মাইনৰিটি ভোটখিনি BPFৰ ফালে নাযায় মাইনৰিটি ভোটখিনি যদি জিএছপিৰ ফালে নাযায় বা AUDF খেলিলে যদি নাযায় তেতিয়াহ'লে শ্ৰীৰামপুৰ সমষ্টিত আপোনাৰ হয়তো কংগ্ৰেছে জয়লাভ কৰিব পাৰে কিন্তু আপোনাৰ সমীক্ষাত কংগ্ৰেছক আপুনি মোটামুটি এখন আসনো দিয়া নাই জানিলে মই 0 to 1 দিছোঁ 0 to 1 শূন্যতে থাকিব কংগ্ৰেছ BTCত এখন ভাগ্যক্ৰমে পাই যাব পাৰে শ্ৰীৰামপুৰত যদিহে সংখ্যালঘু সমাজ ধৰ্মীয় মুছলমান লোকসকলে UPPL BPF AUDF কাকো ভোট প্ৰদান নকৰি যদি কংগ্ৰেছক ভোট প্ৰদান কৰে তেতিয়াহে শ্ৰীৰামপুৰত জিকিব পাৰে অন্যথা যোৱাবাৰ যদিও শ্ৰীৰামপুৰৰ পৰা সজল সিঙে বিজয়ী হৈছিলে তেওঁ পিছত বিজেপিত যোগদান কৰিলে ইএমও হ'ল BTC কিন্তু সজল সিঙে নিজৰ ব্যক্তিত্বৰ কাৰণে 10,000 ভোট লাভ কৰিবলৈ সক্ষম হৈছিলে কংগ্ৰেছৰ কাৰণে নহয় যিখিনি ভোট পাইছে সেই সৰ্বমুঠ ভোটৰ পৰা 10,000 ভোটৰ ভাগখিনি সজল সিঙে নিজৰ ব্যক্তিত্বত পাইছে আৰু বাকি ভোটখিনিহে কংগ্ৰেছৰ কাৰণে তেওঁ পাইছিলে সো সেই 10,000 ভোট এইবাৰ কিন্তু কংগ্ৰেছৰ মাইনাছ হ'ব তো আপোনাৰ সমীক্ষাত দুটা কথা স্পষ্ট হৈছে এটা হৈছে বিজেপিৰ প্ৰবল উত্থান দুগুণ হয় 9 আছিল 16 হ'ব নহয় 9 আছিল 12 পৰা 12 হ'ব ডেৰ গুণ বাঢ়িছে আনফালে শুই থকা মানুহজন জাগি উঠিব অৰ্থাৎ আমাৰ হাগ্ৰামা মহিলাৰী সাংঘাতিক উত্থান হ'ব বুলি আপুনি কৈছে মই জানিব বিচাৰিছোঁ হাগ্ৰামা মহিলাৰী ইয়াৰ আগত কিমান আসন পাইছিল হাগ্ৰামা মহিলাৰীয়ে বিগত 2020 চনৰ নিৰ্বাচনৰ ফলাফলত তেওঁ 17খন আসন লাভ কৰিছিলে আৰু সিংগল লাৰ্জেষ্ট পাৰ্টি হিচাপে তেওঁ প্ৰতিফলিত হৈছিল মানে সৰ্বাধিক সমষ্টিত বিজয় লাভ কৰিছিলে এককভাৱে কিন্তু 17খন সমষ্টি যিটো জয়লাভ কৰাৰ পিছতো মেজিক নাম্বাৰ যিখন 21 BTCত চৰকাৰ গঠন কৰিবৰ কাৰণে 21টা সিটত বিজয়ী হ'ব লাগিব কিন্তু তেওঁ 4খন সিটৰ কম হোৱাৰ কাৰণে তেওঁ চৰকাৰ গঠন কৰিব নোৱাৰিলে আৰু তাৰ পিছত লিলি হোটেলত লিলিমাই কৰি কি কৰিলে 2 নিশা 3 নিশা হেতু সকলোৱে জানে তাৰ পিছত প্ৰমোদ বড়োৰ নেতৃত্বত যদিও তেওঁ মাত্ৰ 12খন সিটহে জয়লাভ কৰিছিলে তেতিয়া UPPL প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ গঠন কৰা হয় য'ত বিজেপি আৰু জিএছপিৰো সমৰ্থন থাকে কিন্তু লক্ষণীয়ভাৱে জিএছপিয়ে সমৰ্থনটো পিছত উঠাই লয় আৰু জিএছপিৰ পাৰিষদ গৰাকীয়ে চৰকাৰৰ লগত যি আছিল তাৰ পৰা বাহিৰত ওলাই আহে এবাৰ 3খন মাইনাছ হ'ব প্ৰমোদ বড়োই 12খন লাভ কৰিছিলে 2020 চনৰ নিৰ্বাচনত এইবাৰৰ 2025 চনৰ BTC নিৰ্বাচনত প্ৰমোদ বড়োই ডাবল ডিজিটৰ আখৰ পাৰ কৰিব নোৱাৰে ডাবল ডিজিটৰ সংখ্যা তেওঁ পাৰ কৰি যাব নোৱাৰে অৰ্থাৎ প্ৰমোদ বড়োই আপ্ৰাণ চেষ্টা কৰিলেও 10খন সিটৰ তলতে তেওঁ জয়লাভ কৰিব সেইকাৰণে মই 9খন কৈছোঁ একদম নিৰ্বাচন আহি আছে পৃথ্বীৰাজ নাৰায়ণ দেৱৰ এই সমীক্ষা সম্পৰ্কত সকলো কথা কিন্তু ৰেকৰ্ডিং হৈ আছে একদম সময়ত দেখা যাব 2020 চনত যি মই সমীক্ষা দিছিলোঁ সেই 2025 ৰ নিৰ্বাচনৰ সমীক্ষাৰ দৰে সিমান ব্যয়বহুলভাৱে বা একদম সৰ্বোচ্চ স্তৰত বিয়পি পৰা নাছিল কিন্তু 2020 চনৰ স্ক্ৰীনশ্বটটো মই আপোনাক দিম ফেচবুকৰ য'ত বহুত মানুহে লাইক কৰিছিলে হাণ্ড্ৰেডছ অফ শ্বেয়াৰ্ছ আছিলে তাতে মই কৈছিলোঁ যে প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে 10ৰ পৰা 11খন আসন লাভ কৰিব বিজেপিয়ে 9খনৰ পৰা 2খন আসন লাভ কৰিব হাগ্ৰামা মহিলাৰীয়ে 18খনৰ ওচৰে পাজৰে এখন লাভ কৰিব সেইটোৱে পিছত গৈ হৈছে হাগ্ৰামাই 18খন পোৱা নাই 17খন পাইছে প্ৰমোদ বড়োই আপোনাৰ মই যদিও 2খন কৈছিলোঁ তেওঁ প্ৰমোদ বড়োই 12খন পালে কাৰণ তেওঁ নিজে দুটা সিটত বিজয়ী হ'ল মানুহ 11জন জিকিলে তেওঁ দুটা সমষ্টিত জিকিলে তেওঁ 12খন পালে সো মোৰ কথাটো 2020 চনতো কিন্তু 95% মিলিছিলে দাদা তথ্য প্ৰমাণ মোৰ লগত এতিয়াও আছে আৰু এইবাৰো মই কৈছোঁ যদিহে 2025 চনৰ BTC নিৰ্বাচনত প্ৰমোদ বড়োই ডাবল ডিজিট ফিগাৰ সংখ্যা ক্ৰছ কৰিব পাৰে 10খনৰ আসনতকৈ যদি বেছি আসন লাভ কৰে BTCত তেতিয়াহ'লে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে ৰাজনীতি বাদ দিম বুলি মই নকওঁ কিন্তু মিডিয়াত আহি কথা পতা মই বাদ দিম লাগিলে মই সমাজত ৰাজনীতি কৰি থাকিম মিডিয়াৰ কেমেৰাৰ আগত মই কেতিয়াও নাহিম আচ্ছা আপোনাৰ সমীক্ষা 20ত যেতিয়া দিছিল তেতিয়া এটা সীমাবদ্ধতা আছিল হয় কিন্তু এইবাৰ যেটো সমীক্ষা দিছে এটা ডাঙৰ আপুনি পৰ্যবেক্ষণ কৰাইছে পদ্ধতিগতভাৱে কেনেকৈ কৰাইছে সমীক্ষাটো চাওক দাদা মই যদি সমষ্টি ভিত্তিক কথাখিনি ক'বলৈ যাওঁ মই আপোনাক দেখুৱাই দিব পাৰোঁ কাগজখন দেখুৱাই দিছোঁ
এইখন আপোনাৰ ডাটা এনালিষ্টৰ তৰফৰ পৰা প্ৰদান কৰা কাগজ হয় যোৱাবাৰ আপোনাৰ এইখন চাব পাৰে কেমেৰাত মই দেখুৱাই দিছোঁ যোৱাবাৰ আপোনাৰ 40খন সমষ্টিৰ ভিতৰত কোকৰাঝাৰ লোকসভা সমষ্টিত 25খন সমষ্টি আহে বিটিচি আৰু এতিয়াৰ যি দৰং মঙলদৈ বা ওদালগুৰি জিলাৰ য'ত দিলীপ শইকীয়া ডাঙৰীয়া মঙলদৈ সমষ্টিৰ পৰা MP হৈ আছে তাৰ তাতে অন্তৰ্ভুক্ত আছে 15খন বিটিচিৰ সমষ্টি কোকৰাঝাৰৰ লোকসভা সমষ্টিৰ ভিতৰত যি 25খন সমষ্টি আছে তাতে আৰু ওদালগুৰি লোকসভা সমষ্টিৰ বা মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত থকা বিটিচিৰ 15খন সমষ্টি এই সৰ্বমুঠ 40টা সমষ্টিত ডাটা এনালিষ্ট মই ক'লোৱেই বিজ্ঞ মেথডলজি প্ৰচেছেৰে এনালাইচিছ কৰা IITৰ ষ্টুডেণ্ট পাব্লিক ৰিলেশ্যনছ হোৱা তাৰপিছত IT ষ্টাডি কৰা ছ'চিয়েল মিডিয়া ৰিলেটেড পাৰ্চন একদম মানে প্ৰপাৰ কেলকুলেটিভ মেথডত ৰিচাৰ্চ কৰিছে তাৰপিছত তেওঁলোকে এইটো তথ্য প্ৰিপেয়াৰ কৰিছে মই সম্পূৰ্ণভাৱে তথ্যটো কৈ দিয়া ভুল হ'ব কাৰণ এইটো যদি মই আজি কৈ দিওঁ তেতিয়াহ'লে হয়তো কোনোবা সমষ্টিত আজি মই কৈ দিম যে তাতে UPPL হাৰিব BPF জিকিব কিন্তু তেতিয়াহ'লে কি হ'ব সেই সমষ্টিৰ মানুহখিনিৰ যিটো গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে যেতিয়া সাব্যস্ত কৰিব ভোট দিয়াৰ সময়ত মই কিবা নহয় কিবা কৰি হ'লেও তেওঁলোকক প্ৰভাৱিত কৰা হ'ব তো সেইকাৰণে সমষ্টি ভিত্তিকটো মই নকওঁ মই আজি এইখিনি আপোনাক ক'ব বিচাৰিছোঁ যে আজিৰ দিনত যদি নিৰ্বাচন হয় তেতিয়াহ'লে আজিৰ দিনত নিৰ্বাচন হ'লে BPF কিমান শতাংশ ভোট লাভ কৰিব UPPL কিমান ক্ষেত্ৰভিত্তিক অধ্যয়ন দাদা মই কৈ আছো আজিৰ দিনত যদি নিৰ্বাচন হয় আপুনি ভোট পাৰ্চেন্টেজটো মই কৈছো আজিৰ দিনত নিৰ্বাচন হ'লে BTCৰ নিৰ্বাচনত BPF দলে 34% ভোট লাভ কৰিব মানে আগষ্ট মাহত বুলি মই ধৰি ললো ছেপ্টেম্বৰ 2025 যিটো BTC নিৰ্বাচন হ'ব ইয়াতে BPF দলে টোটেলি 34% ভোট লাভ কৰিব 34% UPPL দলে 28% ভোট লাভ কৰিব 27-28% ভোট লাভ কৰিব BJP দলে যদিও সব জায়গাত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰে কিন্তু তেওঁলোকে 12খন বা 13খনতে সীমাবদ্ধতা থাকিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে BJP দলে BTCত এতিয়াহে দলটোক আগবাঢ়ি লৈ যোৱাৰ এটা প্ৰক্ৰিয়াত আছে তো BJP দলে কিন্তু সামগ্ৰিকভাৱে BTC অঞ্চলত আপোনাৰ 21 পৰা 22% ভোট লাভ কৰিব BJP দলে সামগ্ৰিকভাৱে 40টা সমষ্টিত যদি আমি কওঁ সো সেই হিচাপত ভোটাৰ্স পাৰ্চেন্টেজ হিচাপেও BPF দলে 34% সৰ্বাধিক লাভ কৰিব UPPL দলে আপোনাৰ 27-28% লাভ কৰিব আপোনাৰ BJP দলে আপোনাৰ 20 পৰা 22% ভোট লাভ কৰিব আৰু বাকি যিখিনি থাকে সেইখিনি ধৰি লওক GSPA 3-4% তাৰপিছত আপোনাৰ APB দল নতুনভাৱে গঠন হৈছে সেই দলেও ধৰি লওক 3-4% তেনেকৈ এটা 100%ৰ যিটো অংক হেয়া মিলি যায় এইটো দাদা মই পাই চাৰ্টখন এনে দেখুৱাই দিছোঁ আপোনাক আমি যিটো এনালাইচিছ কৰা পাই চাৰ্ট আপোনাৰ যিটো সমীক্ষা এই সমীক্ষাৰ মই কেইটামান প্ৰশ্ন সুধি ল'ব বিচাৰিছোঁ তাৰপিছত আন বিষয়ত মই গৈ আছোঁ মই জানিব বিচাৰিছোঁ আপোনাৰ সমীক্ষা মতে আকৌ এবাৰ হাগ্ৰামাৰ চমকপথ উভতনি যাত্ৰা হ'ব অৱশ্যে বিশ্বতো তেওঁ এই ধৰণৰ এটা স্থান পাইছিল যিটো UPPLতকৈ ওপৰত আছিল কিন্তু UPPL কাঢ়ি লৈ দখল কৰি UPPL শাসনত থকাৰ পিছতো শাসন কৰাৰ পিছতো হাগ্ৰামাৰ এই উত্থানৰ সম্ভাৱনা আপোনাৰ সমীক্ষাই কেনেকৈ দিছে কি কাৰণে দিছে যুক্তি ক'ত চাওক এটা কথা প্ৰমোদ বড়ো ডাঙৰীয়াই কি প্ৰতিশ্ৰুতি দিছিলে চৰকাৰত আহিলে কি কাম কৰিব বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিলে যে BTR চুক্তি অনুযায়ী BTR চুক্তিৰ দফা অনুযায়ী BTC বা BTR অঞ্চলত এখন চেন্ট্ৰেল ইউনিভাৰ্চিটি অৰ্থাৎ কেন্দ্ৰীয় বিশ্ববিদ্যালয় ইন্দিৰা গান্ধী ট্ৰাইবেল ইউনিভাৰ্চিটি জনজাতীয় বিশ্ববিদ্যালয় NIT IITৰ দৰে IITৰ সামঞ্জস্যত থকা নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি য'ত অভিযান্ত্ৰিক বিদ্যা প্ৰদান কৰা হ'ব ইঞ্জিনিয়াৰিং ষ্টুডেণ্টসকলৰ কাৰণে তাৰপিছতে এইমছৰ লগত সমান্তৰালভাৱে সামঞ্জস্যকৰ থকা এখন প্ৰতিষ্ঠান ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স যি ধৰণে আজি অসমৰ চাংচাৰিত এইমছ আছে সেই ধৰণে BTCত এখন ৰিমছ ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স স্থাপন কৰা হ'ব প্ৰত্যেকটা সমষ্টিত বা প্ৰত্যেকটা মহকুমাত যিদৰে অসমত এটাকৈ নৱোদয়া থাকে জিলাবিলাকত আনুষাংগিকভাৱে এডিশ্যনেলি
আকৌ এখনকে নৱোদয় বিদ্যালয় বা নৱোদয়ৰ দৰে মডেল বিদ্যালয় গৰীব ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰত্যেকটা সমষ্টি বা মহকুমাত BTCৰ প্ৰতিষ্ঠিত কৰা হ'ব। এইবিলাক হ'লে জানো দাদা আপুনি নিজে উত্তৰটো দিব 96% অৰ্থাৎ 96% BTR ৰেকৰ্ড ৰূপায়ণ কৰা হৈছে বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই মোৰ এইটো প্ৰশ্নই আছিল যে BTC কি হ'ল আচলতে এইটোই কৈছো বড়োলেণ্ড উৎসৱ যেতিয়া দিল্লীত উদযাপন কৰা হ'ল মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতবৰ্ষৰ যশস্বী গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ উপস্থিতিত প্ৰমোদ বড়ো ডাঙৰীয়াই ডাংকুপ মাৰি তালি বজাই তালি মাৰি ক'লে যে BTR ৰেকৰ্ডৰ 96% ইমপ্লিমেন্ট হৈছে তাৰ মানে 96% BTC চুক্তিৰ বা BTR চুক্তিৰ দফাবিলাক ৰূপায়ণ কৰা হৈছে তেতিয়াহ'লে চেন্ট্ৰেল ইউনিভাৰ্চিটি ক'ত গ'ল হয় না NIT ক'ত গ'ল আপোনাৰ ৰিমছ ক'ত গ'ল ইন্দিৰা গান্ধী নেশ্যনেল ট্ৰাইবেল ইউনিভাৰ্চিটি ক'ত গ'ল তদুপৰি সেয়াই কেৱল নহয় প্ৰমোদ বড়ো ডাঙৰীয়াই কোৱা অনুযায়ী BTR চুক্তিৰ দফা অনুযায়ী BTRে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ অসমৰ চৰকাৰৰ পৰা 1,500 কোটি টকাৰ স্পেচিয়েল পেকেজ পাব লগা আছিলে 1,500 crores স্পেচিয়েল পেকেজ ফ্ৰম চেন্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট কিন্তু আজিলৈকে 1,500 কোটিৰ স্পেচিয়েল পেকেজটো পোৱাটো বাদেই দিয়ক কেন্দ্ৰ চৰকাৰৰ বা আৰু অসম চৰকাৰৰ পৰা BTR গভৰ্ণমেণ্ট কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই আজিলৈকে দিল্লী আৰু অসম চৰকাৰক সৈমান কৰি 150 কোটি টকাও আনিব পৰা নাই ক'ত 1,500 কোটি আৰু ক'ত 150 কোটি 1,500 কোটি স্পেচিয়েল পেকেজ পাব লাগে বুলি ত্ৰিপাক্ষিক চুক্তিখনত জল পটপটভাৱে উল্লেখিত আছে কিন্তু আজিলৈকে সেই স্পেচিয়েল পেকেজৰ 150 কোটি টকাও প্ৰমোদ বড়ো ডাঙৰীয়াই ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গৈ সৈমান কৰি 150 কোটি টকাও আনিব নোৱাৰিলে সো মোৰ যদি পেটত ভোক থাকে মই যদি নিজে উপাৰ্জন কৰি মোৰ নিজৰ খানাটো যোগাব নোৱাৰো তাৰ কাৰণে দায়ী কোন নাম্বাৰ 1 দ্বিতীয় কথাটো কৈছো এই যে মিডিয়াত যে কয় নহয় থামলাইন হেডলাইন তেনেকে কৈছো দাদা শহীদৰ পইচা মাৰি খালে প্ৰমোদ বড়ো ডাঙৰীয়াই শহীদৰ পৰিয়ালক কম্পেনসেশন দিব কাৰণে বড়ো আন্দোলনৰ যিমানবোৰ শহীদ আছিলে তেওঁলোকৰ ফেমিলিক তেওঁলোকৰ পৰিয়ালবৰ্গক 5 লাখ টকাকে দিব কাৰণে অসম চৰকাৰে ধন মুকলাই দিছে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই শহীদৰ পৰিয়ালবৰ্গক কেৱল 3 লাখ টকাকেহে দিছে তো মাজৰ 2 লাখ টকাৰ কাটটো কলৈকে গ'ল আপুনি নিজে গম পাওক সেই কাটটো কলৈকে গ'ল শহীদৰ নামত অহা চৰকাৰী 5 লাখ টকাৰ পৰা প্ৰমোদ বড়োই 2 লাখ টকা কাটি ৰাখি 3 লাখ টকাহে দিছে তে সেই 2 লাখ টকাটো প্ৰমোদ বড়োই কি কৰিব মই প্ৰশ্নটোহে কৰিছো এটো কি শহীদৰ তেজেৰে যি বড়ো আন্দোলনৰ পটভূমিত BTR অঞ্চলখন গঠিত হ'ল সেই শহীদৰ তেজৰ মূল্যটো তেওঁ কেৱল 3 লাখ টকাকে দি বাকি 2 লাখ টকা দি কি তেওঁ কিবা ঘৰৰ কাৰণে গাড়ী সোণ অলংকাৰহে কিনিব নেকি সেই প্ৰশ্নটো ৰাইজলৈকে মই ঠেলি দিছো আৰু এই প্ৰশ্নটো কি BTCটো চৰ্চা হৈছে নেকি সব BTCত চৰ্চা হৈছে কিন্তু ইমান বহলভাৱে চৰ্চিত হোৱা নাই কাৰণ তথ্যগতভাৱে হয়তো আমি কৈছো সব BTC মানে কি এটা 6 শিডিউল অঞ্চল জনজাতীয় এটা প্ৰশাসন চলা অঞ্চল আমাৰ মানুহবিলাক যদি ইমান ডাটা বেসড যদি তথ্যত কথা ক'ব পাৰিলেহেঁতেন তেতিয়াহ'লেতো মানে এটা বেকৱাৰ্ড অঞ্চল বুলি মানুহে নকলহেঁতেন তো আমাৰ মানুহখিনি আজিৰ দিনতো ষ্ট্ৰাগল কৰি আছে এটা বেসিক লিভলিহুডৰ কাৰণে বড়োলেণ্ড হোৱা সত্ত্বেও বহুত বড়ো মানুহৰে ভূমি নাই BTR বা বড়োলেণ্ড হোৱা সত্ত্বেও বহুত বড়ো মানুহৰ থাকিবলৈ ভূমি নাই থাকিবলৈ ঘৰ নাই আপোনাৰ হাইৱেৰ উত্তৰ অঞ্চলত মানে হাইৱেৰ পৰা উত্তৰ সাইডে ভুটান বৰ্ডাৰত মানুহৰ খাবলৈ দমকলৰ পানী এটা নাই দমকল নাই সো তেওঁলোকে কেনেকৈ ইমান তথ্যগতভাৱে ৰিচাৰ্চটো কৰিব বা তথ্যগতভাৱে তেওঁলোকে আৰোহণ কৰি এইবিলাক কথা মিডিয়াৰ আগত দাঙি ধৰিব সো তেওঁলোকৰ কণ্ঠ হিচাপে মই আজি কৈছো যে প্ৰমোদ বড়োৰ UPPL চৰকাৰে BTCত প্ৰমোদ বড়োৰ চৰকাৰখনে শহীদৰ নামত দিয়া 5 লাখ টকাৰ পৰাও 2 লাখ টকা কাটি ৰাখি তেওঁ 3 লাখ টকাহে শহীদৰ পৰিয়ালক দিছে তাৰ মানে হেশটেগটো যদি আমি ক'বলৈ যাওঁ শহীদক দিয়া অনুদানো প্ৰমোদ বড়োই ভক্ষণ কৰিব বিচাৰিছে প্ৰমোদ বড়োৰ বিৰুদ্ধে যদি এনেকুৱা অভিযোগ আছে তেতিয়াহ'লে হাগ্ৰামা মহিলাৰীটো 3,000 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ আছে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈ থাকে যে হাগ্ৰামা মহিলাৰীৰ দিনত 3,000 কোটি টকাৰ লাইবিলিটিছ আছিল লাইবিলিটিছ মানে এই প্ৰমোদ বড়ো ডাঙৰীয়াই
এতিয়া ক'বলৈ বেয়া লাগে প্ৰমোদ বড়ো ডাঙৰীয়াই কি চালাক নে মূৰ্খ, মই মূৰ্খ বুলি কোৱা নাই, প্ৰমোদ বড়ো ডাঙৰীয়াই চালাক নে মূৰ্খ, তেওঁ লাইবিলিটিছৰ মানেটো বুজে না নাই, ফিজিকেল ডেফিচিটৰ মানেটো বুজে না নাই, তেওঁ নিজকে ছায়েন্সৰ ষ্টুডেণ্ট কৈ থাকে, দৰাচলতে তেওঁ পলিটিকেল ছায়েন্সৰ ষ্টুডেণ্ট নহয়তো, বিজ্ঞানৰ ষ্টুডেণ্টহে আছিল, সেইকাৰণে ৰাজনীতিক টাৰ্মবিলাক তেওঁ বুজি নাপায় হয়তো। হাগ্ৰামা মহিলাৰীৰ সময়ত তেওঁ কয় যে হাগ্ৰামা মহিলাৰীয়ে ৩,০০০ কোটি টকাৰ কেলেংকাৰী কৰিলে, কালি তেওঁ ক'ব যে অসমৰ মাননীয় সুদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও 1,40,000 কোটি টকাৰ কেলেংকাৰী কৰিলে, কোনো ডাঙৰ কথা নহয়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সময়ত ৩,০০০ কোটি টকাৰ আশে পাশে লাইবিলিটিছ আছিল, তাৰমানে ফিজিকেল ডেফিচিট আছিল। সেই ফিজিকেল ডেফিচিটটোক অসমীয়া ভাষাত কি কয় মানুহে? ঘাটি বাজেট। অসমৰোতো ফিজিকেল ডেফিচিট, ৰেভিনিউ ডেফিচিট, লোন এইবিলাক থাকিলে অসম চৰকাৰৰো আজিৰ দিনত আপুনি চাওক অসম চৰকাৰৰ টোটেল ফিজিকেল ডেফিচিট আৰু সব ৰেভিনিউ ডেফিচিট, টোটেল লোন, ৰিকভাৰিজ এইবিলাক মিলাই আমি যদি ক'বলৈ যাওঁ, ইয়াৰ এণ্ড ডেট ষ্টক আপুনি চাওক, 2023-24 ডেট আছিল অসম চৰকাৰৰ মূৰত বোজা আছিল 1,38,749 কোটি টকা, মানে প্ৰায় 1,40,000 কোটি টকা। আৰু এতিয়া 2024-25 বৰ্ষত অসম চৰকাৰৰো প্ৰায় টোটেল ডেট 1,62,242 কোটি টকা, তাৰমানে 1.5 লাখ কোটি টকাতকৈও বেছি অসম চৰকাৰৰ সৰ্বমুঠ ধাৰ বা ঘাটি বাজেট বা বিভিন্ন বেংকৰ পৰা লোৱা লোন আজি অসম চৰকাৰৰো আছে। প্ৰতিখন চৰকাৰে ঘাটি বাজেট এটা যদি হাগ্ৰামা মহিলাৰীৰ 17 বছৰ সময়ছোৱাত 3,000 কোটি টকাৰ ঘাটি বাজেট বা লাইবিলিটিছটো কৰাপশ্যন বুলি কয় প্ৰমোদ বড়ো ডাঙৰীয়াই, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীও 1.5 লাখ কোটি টকাৰ অধিক কৰাপশ্যন কৰিছে বুলি ক'ব কেতিয়াবা। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কেতিয়াবা প্ৰমোদ বড়োই কৰাপটেড ক'বলৈ একো ডাঙৰ কথা নাই দাদা। তেওঁলোকৰ এতিয়া আপুনি ক'ব যে প্ৰমোদ বড়োৰ মৃত্যুজোঁটৰ চৰকাৰ আছে, তেওঁ কেনেকৈ ক'ব? আপোনাৰ প্ৰশ্নটো উত্থাপন হোৱাটো স্বাভাৱিক, কিন্তু যি প্ৰমোদ বড়োৰ সুহাতস্বৰূপ আৰু ছেকেণ্ড ইন কমাণ্ড UPPL দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জেনেৰেল ছেক্ৰেটাৰী ৰাজু নাৰ্জাৰীয়ে ৰাজহুৱা মঞ্চত গৈ ক'ব পাৰে যে বিজেপিৰ লগত UPPLে BTCত চৰকাৰ চলোৱাৰ কাৰণে শান্তিত চৰকাৰ চলাব পৰা নাই। তো এই কথাষাৰ যদি আজি ক'ব পাৰিছে যে বিজেপিৰ লগত চৰকাৰত থকাৰ কাৰণে, মিত্ৰজোঁটত থকাৰ কাৰণে প্ৰমোদ বড়োই শান্তিত চৰকাৰ চলাব পৰা নাই BTCত, তেতিয়াহ'লে কালি তেওঁ ক'ব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ এজন অসমৰ সুদক্ষ সন্তান, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও অতিকৈ কৰাপটেড, দুৰ্নীতিগ্ৰস্ত, বিজেপি কৰাপটেড, এইবিলাক ক'ব, দিন আহি আছে, লিখি লওক। কিন্তু এইবিলাক কথা তেওঁ যোৱা 5 বছৰে কিয় ক'ব পৰা নাই যে তেওঁক বিজেপিয়ে শান্তিত চৰকাৰ চলাব দিয়া নাই? তেওঁ দেখোন মোদীজী আহিলে বা মোদীজী বা অমিত শ্বাহজী বা হিমন্ত শৰ্মাজী বুলি কৰি থাকিছিল ডাঙৰ ডাঙৰ প্লে কাৰ্ড লৈ। আজি কি এদিনতে মানে যত দোষ নন্দ ঘোষ, এদিনতে চব ভাল সলনি হৈ গ'ল। সেইকাৰণে কৈছোঁ লিখি লওক আপুনি এটা কথা, যদি কিবা কাৰণত UPPL দলৰ BTCত চৰকাৰ নহয়, তে আকৌ 2021 বিধানসভা নিৰ্বাচনৰ আগত প্ৰমোদ বড়োই টেটু গালি চিঞৰিব যে হিমন্ত বিশ্ব শৰ্মাৰ দৰে কোনো কৰাপটেড মানুহ অসমত নাই বুলি। এইটো প্ৰমোদ বড়োই নিজে ক'ব, চাই ল'ব আপুনি কথা। আচ্ছা, তাৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BTCত সাংঘাতিক প্ৰভাৱ পেলাইছে বুলি মই এইকাৰণে ভাবিছোঁ, কাৰণ আপোনাৰ সমীক্ষাই কৈছে সংখ্যা বাঢ়িব। হয়, এইবাৰ দেখিছিলোঁ যে বিধানসভাৰ প্ৰথম দিনটোৱে কোকৰাঝাৰত অনুষ্ঠিত হৈছিল। হয়, মুখ্যমন্ত্ৰী এটা প্ৰভাৱ আছে এতিয়া লাহে লাহে যিটো BTCত দেখা পোৱা গৈছে। নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপুনি বেয়া পাব পাৰে, ভাল পাব পাৰে বা ঘিণ কৰিব পাৰে। ইউ কেন লাভ হিমন্ত বিশ্ব শৰ্মা, ইউ কেন হেট হিমন্ত বিশ্ব শৰ্মা, বাট ইউ কেন নট ইগনোৰ হিমন্ত বিশ্ব শৰ্মা। আপুনি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতিত নুই কৰিব নোৱাৰে। আপুনি তাক ভাল পাওক, তেখেতক বেয়া পাওক, সেয়া আপোনাৰ ব্যক্তিগত, আপোনাৰ কথা, আপোনাৰ অপিনিয়ন, সেয়া আপোনাৰ গণতান্ত্ৰিক অধিকাৰ। কিন্তু তেওঁৰ ইনফ্লুৱেঞ্চটোক BTCটো বাদেই দিয়ক, উত্তৰ পূৰ্বাঞ্চলত বা নেডাত কোনে নুই কৰিব পাৰে? আজি BTCখন কি অসমৰ এটা অংগ নহয় নেকি? অভিন্ন অংগ BTC। আজি বড়োসকল যদিও নিজৰ স্বকীয়তাৰ কাৰণে আন্দোলন কৰিছে, তেওঁলোকৰ ভূমি ৰক্ষা কৰিছে, তেওঁলোকে সাংবিধানিকভাৱে এটা ৰক্ষা কৱচ তেওঁলোকে প্ৰাপ্তি কৰিছে, কিন্তু সেই ৰক্ষা কৱচৰ কাৰণেতো আন জনগোষ্ঠী খিলঞ্জীয়া লোকসকল আজি সুৰক্ষিত হৈছে। আপুনি ক'ব পাৰে নেকি যে BTC হোৱাৰ কাৰণে আজি কেৱল ভূমিখিনি বড়োৰে সুৰক্ষিত হৈছে? BTCত জনজাতীয় লোকসকলৰো ভূমি সুৰক্ষিত হৈছে, বড়ো লোকসকলৰো ভূমি সুৰক্ষিত হৈছে, কোচসকলৰ হৈছে, আদিবাসীসকলৰ হৈছে। কাৰণ নহ'লেতো 2003 চনৰ পিছত
সহস্ৰাধিক মানুহ হয়তো BTCত মানে মাইগ্ৰেট কৰিলেহেঁতেন বা বিভিন্ন ঠাইৰ পৰা আহি প্ৰমোচন কৰিলেহেঁতেন BTC। বহুত শিক্ষয়িত্ৰী চাকৰিয়ালে মই এনেকুৱা বহুত মানুহ লগ পাইছো, খোলাকে কৈছো যে আটাইতকৈ সুৰক্ষিত স্থানটোৱে হৈছে BTC কোকৰাঝাৰ। ইমান সুৰক্ষিত আমি, ৰাতি 11টা বজাতো এগৰাকী মহিলা ওলাব পাৰে বুলি মোক খুদ এগৰাকী মহিলাই উল্লেখ কৰিছে। আৰু এইটোৰ কাৰণে আমি ধন্যবাদৰ পাত্ৰ কেৱল প্ৰমোদ বড়ো নহয়, প্ৰমোদ বড়োকো আমি দিব লাগিব, কিন্তু কেৱল প্ৰমোদ বড়োক নহয়। ইয়াৰ কাৰণে আমি ধন্যবাদ দিব লাগিব প্ৰথমতে 2003 চনত চুক্তি কৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক, যোনে শান্তিৰ যি এখন পৰিকাঠামো, যেনেকে বিল্ডিঙৰ এটা ফাউণ্ডেশ্যন থাকে, সেই বিল্ডিঙৰ শান্তিৰ যিটো ফাউণ্ডেশ্যন, সেই ফাউণ্ডেশ্যনটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতিষ্ঠিত কৰিছিলে, ফাউণ্ডেশ্যন পিলাৰটো গাঢ়িছিলে। তাৰপিছত বিজেপি চৰকাৰ যিটো 2003 চনতো কেন্দ্ৰত আছিলে, 2020 চনত BTR ৰেকৰ্ড হোৱাৰ সময়তো কিন্তু বিজেপিয়ে চৰকাৰ, BTC চুক্তিটো বিজেপি চৰকাৰ, BTR চুক্তিটো বিজেপি চৰকাৰ, হয় নাই? তো আমি বিজেপি ৰাজনৈতিক দলকো ইয়াৰ ক্ৰেডিট দিব লাগিব। তো ক্ৰেডিটৰ ভাগ যাব হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো নিশ্চিতভাৱে, আৰু বিজেপি দললৈ, কেৱল প্ৰমোদ বড়োক নহয়। আৰু লগতে কিন্তু মুখ্যমন্ত্ৰীৰ অৱদান তাত যথেষ্ট, আৰু লগতে কিন্তু আমি ধন্যবাদৰ পাত্ৰ জনাব লাগিব BTRৰ বাসিন্দা ৰাইজকো। একদম, কাৰণ কালি যদি কোনোবা হাগ্ৰামা প্ৰমোদ XYZ ক'লে শান্তি আহিলহেঁতেন, তেনেকে নহয়। কালি যদি কোনোবা ৰাইজে আকৌ কোনোবা বন্দুকধাৰীক যদি প্ৰশ্ৰয় দিল হয়, কোনোবা উগ্ৰপন্থী এগৰাকীক যদি নিজৰ ঘৰত আনি ভাত খোৱালে হয়, হয়তো ইমান শান্তি নহ'লহেঁতেন। কিন্তু BTRৰ ৰাইজেও গম পাইছে যে হ'ল আৰু বহুত অশান্তি, অসমৰ লগত কিমান কাজিয়া কৰিবা। 4জন আমি জনজাতীয় মানুহ বহিলেই অসমৰ পৰা বিচ্ছিন্ন হোৱাৰ কিয় ধাৰণাটো আমি লওঁ জানো? আমিও এজন অসমৰে ভূমিপুত্ৰ সন্তান, থলগিৰি সন্তান হিচাপে আজি যদি BTRত আমি এদিন BTRৰ চিফ হ'ব পাৰিছে বড়ো সন্তান, মইতো কওঁ এদিন গৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব বড়ো সন্তান। কিয় নোৱাৰিব? কিয় নোৱাৰিব? এদিন নহয় এদিন অসমৰ মুখ্যমন্ত্ৰী হ'ব বড়ো সন্তান। মই স্বাভাৱিকভাৱে এইটো কথাটো ময়ো বিশ্বাস কৰোঁ। মইতো কওঁ কোনোবা মিচিং ভাই হ'ব পাৰে, কোনোবা বড়ো ভাই হ'ব পাৰে, তিৱা ভাই হ'ব পাৰে, কি হ'ব কথা? নিশ্চিতভাৱে তদ্ৰুপ যি ধৰণে আমি আশা কৰোঁ যে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিলেও অতি শীঘ্ৰে আমি এদিন নহয় এদিন 5 বছৰ 10 বছৰ পিছত হ'লেও আমি তেওঁক কেন্দ্ৰৰ এজন প্ৰভাৱশালী নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাক দেখিব পাৰিম। মোৰতো আশা আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেন্দ্ৰ চৰকাৰৰ গৃহমন্ত্ৰী, ইউনিয়ন হোম মিনিষ্টাৰ হিচাপে দেখিবৰ কাৰণে হয়তো 5 বছৰ 10 বছৰ চাব লাগিব সময়ছোৱা। কিন্তু মানুহে পৰিকল্পনা কৰিছে, মানুহে কিন্তু কৈছে, ভাবিছে মানুহে। মই তেওঁৰ পৰিকল্পনা আছে নে নাই নাজানো, কিন্তু আমি অনুভৱ কৰোঁ যে তেওঁ যোগ্য। অসমৰ মানুহ বহুতে কিন্তু সেই কথাটো ভাবিছে যে এনে হ'ব পাৰে, যেনেকে আপুনি কৈছে। বহুত মানুহে এইটো বিষয়ে চৰ্চা কৰিছে। এতিয়া আটাইতকৈ ডাঙৰ কথা BTCৰ এই নিৰ্বাচনৰ এই প্ৰাকখনত এটা বৰ ডাঙৰ কথা আপুনি মোক ক'লে যে BTC এটা ব্যাপক পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনত মই দুটা দিশ দেখিছোঁ পৃথ্বীৰাজ নাৰায়ণ। এক হৈছে তাহানিৰ মানাস আৰু আজিৰ মানাস ৰাষ্ট্ৰীয় উদ্যান, পৰ্যটক সাংঘাতিকভাৱে আহিব আৰম্ভ কৰিছে। সেই মানাসৰ দুৰ্দিনো আমি চকুৰ সন্মুখত দেখিছিলোঁ। সেই মানাসত আজি কাষৰীয়া গাঁওবিলাকে মানাসক কিন্তু জীৱন্ত কৰি তুলিছে। ইকো টুৰিজিম ডেভেলপ হৈছে, সাংঘাতিকভাৱে পৰিৱৰ্তন হৈছে। এইটো ভাবিব নোৱাৰি এটা সময়ত কেনেকুৱা আছিল আৰু এতিয়া ব্যাপক পৰিৱৰ্তন। আৰু এটা ডাঙৰ বস্তু হৈছে, মই সেইদিনা গুগল চাৰ্চ কৰি দেখিলোঁ যে কোকৰাঝাৰ BTC এতিয়া ফুটবলৰ হাব হ'বলৈ গৈ আছে। এইটো এটা বৰ ডাঙৰ কথা। ইয়াৰ কাৰণে আমি নিশ্চিতভাৱে অসমৰ লগতে BTC চৰকাৰত নিশ্চিতভাৱে প্ৰমোদ বড়ো ডাঙৰীয়া আছে, যোনেই নাথাকক আমি ধন্যবাদ জনাইছোঁ। চৰকাৰে ভাল কাম কৰিলে আমি ধন্যবাদ জনোৱাটো অৱদান যথেষ্ট আছে। হাগ্ৰামা মহিলাৰীয়ে বনোৱা হাগ্ৰামা মহিলাৰীয়ে বনোৱা স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ যিটো তাতে কেন্দ্ৰ আছে, হাগ্ৰামা মহিলাৰীৰ সময়ছোৱাত হোৱা ষ্টেডিয়াম, হাগ্ৰামা মহিলাৰীৰ সময়ছোৱাতে কৰা স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰতেইতো আজি ফুটবল খেলা হৈ আছে। হয়তো পুৰণা হৈছিলে হাগ্ৰামা মহিলাৰীৰ সময়ছোৱাৰ ষ্টেডিয়ামবিলাক, সেইটোক মেৰামতি কৰা হৈছে। কিন্তু হাগ্ৰামা মহিলাৰীটো মই ক'লোৱেই, এটা কথাত কৈছোঁ, হাগ্ৰামা মহিলাৰী BTCৰ শান্তি, হাগ্ৰামা মহিলাৰীয়ে BTCৰ প্ৰগতি, শান্তি, উন্নতিৰ ক্ষেত্ৰত বিল্ডিঙৰ ফাউণ্ডেশ্যন পিলাৰ যেনেকুৱা হয় তেনেকুৱা ফাউণ্ডেশ্যন ষ্ট'নটো হাগ্ৰামা মহিলাৰীয়ে 2003 চনত স্থাপিত কৰিছিলে। প্ৰমোদ বড়ো ডাঙৰীয়াও কৰি আছে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলাৰীৰ সময়ছোৱাত যিবোৰ যেনেকৈ ইউনিভাৰ্চিটি হৈছিলে, বড়োলেণ্ড ইউনিভাৰ্চিটি, CIT হৈছিলে,
তাৰপিছতে আপোনাৰ প্ৰত্যেকটো জিলাই জিলাই এটা এটা ডিষ্ট্ৰিক্ট চেণ্টাৰ হৈছিলে মানে DC কোৰ্টৰ দৰে হয়নে আজি আপুনি ওদালগুৰি চহৰখন যদি আপুনি চাই কেনেকুৱা লাগে ৰাতি দিন তফাত সেইটো হাগ্ৰামা মহিলাৰ সময়ত আৰম্ভ হৈছিলে তদ্ৰুপ যেনেকৈ স্পৰ্টছৰ কথাটো আপুনি ক'লে যে BTCৰ যিমানখিনি যুৱ চাম আছে তেওঁলোকেও যে আগবাঢ়ি আহিছে আজি বড়োভূমিৰ যুৱকে কি ভাবে যে কেৱল আমি হাগ্ৰামা প্ৰমোদ UDF কংগ্ৰেছ কৰি নাথাকো হাগ্ৰামা প্ৰমোদ কৰি থাকিলে আমাৰ পেটত ভাত নাহিব কিন্তু আমি কি কৰিব লাগিব যে যুৱ চাম হিচাপে আমি নিজক শিক্ষাগত অৰ্হতাই হওক খেলৰ জৰিয়তেই হওক সংস্কৃতিৰ জৰিয়তেই হওক ক্ৰছ কালচাৰেল এক্সচেঞ্জৰ জৰিয়তেই হওক আমি নিজৰ যিটো এক মূল্যায়ন নিজৰ যিটো এটা লেভেল কোৱালিফিকেশ্যন সেইটোক আমি ঊৰ্ধলৈকে লৈ যাব লাগিব আৰু সেইটো আমি দেখিছোঁ বড়োভূমিত য'ত ভাল ভাল প্লেয়াৰ আজি অস্বীকাৰ কৰিলেও মানে এইটো পাপ হ'ব যে আজিৰ দিনত BTCত দুৰাণ কাপ হৈছে হয় BTCত বিভিন্ন ডাঙৰ ডাঙৰ ফুটবল মেচ হৈ আছে ডিষ্ট্ৰিক্ট লেভেলৰ মেচবিলাক হৈ আছে এইটো কি বুজায় জানেনে যে স্পৰ্টছে কিন্তু এটা মিলৰ মানে আমাৰ যিটো পৰস্পৰৰ লগত পৰস্পৰৰ যিটো মিল মিলাও সেই মিল মিলাওৰ কিন্তু এটা জৰিয়া হয় প্ৰধানমন্ত্ৰীৰ মুখত মন কী বাতত কিন্তু আমি BTCৰ কথা শুনিছোঁ ফুটবলৰ কথা শুনিছোঁ BTCৰ ফুটবলৰ কথা ডাঙৰ কথা আৰু বড়ো মানুহ বা জনজাতীয় মানুহ গৌৰৱত ফোন দি উঠো ন যে ইমান ধুনীয়া এটা খবৰ মই কিবা অনুভৱ কৰোঁ মানে এইটো মোক কিন্তু কমিউনেল বা সাম্প্ৰদায়িকভাৱে নল'ব কথাখিনি যিহেতু এই জনজাতীয় সন্তানবিলাক বা খিলঞ্জীয়া সন্তানবিলাক অলপমান জংঘলে বা পৰ্বতে বা অলপমান ভিতৰুৱা ভৈয়ামৰ অঞ্চলত থাকিছিলে এইকাৰণে ফিজিকেল ষ্ট্ৰাকচাৰেই হওক বা অলপ স্কিলেই হওক বা নিজৰ শৰীৰৰ যিটো মানে পেটাৰ্ণ বডি ষ্ট্ৰাকচাৰেই হওক পৰিকাঠামোটোৱেই হওক জনজাতীয় সন্তানবিলাকে অলপ হ'লেও ফুটবলটো ক্ৰিকেটতকৈ বেছি অগ্ৰগণী ভূমিকা লৈ তেওঁলোকে খেলে এইটো মই এইটো জেনেৰেল কৰি ক'বতো বিচৰা নাই এইটো মই এটা মোৰ নিজৰ ব্যক্তিগত অবজাৰ্ভেশ্যন এনেও অসমৰ মানুহে অকণমান ফুটবলটোক বেলেগ ধৰণে ভাল পায় হয় ক্ৰিকেটক ভাল পায় কিন্তু ফুটবলটো অকণমান আমাৰ একদম দেউতাহঁতৰ দিনৰ পৰা চলি অহা এটা পৰম্পৰা হয়নে মানে এনেকুৱা ক'ব পাৰি গোৱালপাৰাটো হয় কোকৰাঝাৰটো হয় বৰপেটাটো হয় লখিমপুৰটো হয় এনেকৈ ক'ব পাৰি যে ফুটবলটো দৰাচলতে আমাৰ কাৰণে বায়ু অক্সিজেন শ্বাস প্ৰশ্বাস যিটো আমি যদি 1 মিনিট নলওঁ আমি মৰি যাম আৰু ক্ৰিকেটটো হৈছে আমাৰ কাৰণে ধৰি লওক মানে পানী যিটো আমি নিৰ্জলা উপবাস কৰিলেও হয়তো এদিন নাখালেও আমি বাচি থাকিম জীৱনত কিন্তু দুটাই জৰুৰী ক্ৰিকেটৰ অনুৰাগীসকলে মোক যাতে বেয়া নাপায় আৰু পৃথ্বীৰাজ নাৰায়ণদেৱ মোৰ দুটা প্ৰশ্ন আছে প্ৰথমটো প্ৰশ্ন হৈছে যে মই আকৌ BTCৰ নিৰ্বাচনৰ প্ৰসংগলৈ আহি আছোঁ তাৰ আগত সুধিছোঁ এতিয়া খুব উচ্ছেদ অভিযান চলি আছে বেদখলকাৰীৰ বিৰুদ্ধে আৰু মিয়া মুছলমানৰ যিটো আগ্ৰাহী সেই সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে বহুত বক্তব্য দিছে আৰু এক সাহসী সিদ্ধান্ত লৈছে অসমৰ খিলঞ্জীয়ে এতিয়া এই মিয়া মুছলমানৰ বেদখলকাৰীৰ বিৰুদ্ধে সাংঘাতিকভাৱে সকলো জড়িত হৈ পৰিছে এটা সময়ত BTADটো এই পৰিস্থিতি হৈছিল মোৰ যিমান দূৰ মনত পৰে BTADত কিন্তু এতিয়া সেই সমস্যা বোধ কৰোঁ নাই প্ৰথমখন ঠাই BTAD য'ত এই আগ্ৰাসন বন্ধ হৈছে অলপ মনত পেলালে ভাল লাগিব দাদা তেতিয়াতো মই চাগে দুধ খোৱা কেঁচুৱা নহ'লেও মানে সৰু বলেৰে খেলা ক্লাছ 1-2ৰ শিশু আছিলোঁ চাগে তেতিয়া যে এই সময়ৰ কথাটো কৈছে কিন্তু যিমানখিনি অগ্ৰজসকলৰ পৰা বা আপোনালোকৰ সমতুল্য ব্যক্তিসকলৰ পৰা জ্ঞান মই অৰ্জন কৰিছোঁ মই অনুভৱ কৰোঁ যে গ্ল'বেলাইজেশ্যনত ইমিগ্ৰেশ্যন বা মাইগ্ৰেশ্যন আপোনাৰ অনুপ্ৰৱেশ যিটো সেই বিষয়টো এটা গ্ল'বেল ইছ্যু সকলো দেশত আছে USA আমেৰিকাতো আছে অনুপ্ৰৱেশকাৰী ভাৰততো আছে নেপালতো আছে সব জায়গাতে আছে কিন্তু তাৰ ভিতৰতো এটা সীমা থাকে লক্ষ্মণ ৰেখা থাকে লক্ষ্মণ ৰেখাটো যেতিয়া পাৰ কৰি যায় মানুহে সহ্য কৰিব নোৱাৰে 2003 চনৰ BTC চুক্তিটো এনেকুৱা এটা চুক্তি হ'ল দাদা য'ত 2003 চনত BTCত বসবাস কৰা লোকসকল যিমানবোৰ লোকসকলে BTC চুক্তিৰ সময়ছোৱালৈকে তাতে বসবাস কৰিছিলে তেওঁলোক আৰু 2003 চনত আগত অহা যিসকল ক্ষমা কৰিব 2003 চনৰ BTC চুক্তিটোৰ অনুযায়ী 2003 চনৰ আগত যিমানবোৰ লোকে BTC অঞ্চলত বসবাস কৰিছিলে তেওঁলোকেতো তাতে ভূমি অধিকাৰ পালেই তেওঁলোকেতো তাতে ভূমিৰ যি এক নিশ্চিত ৰক্ষা কবচ সেয়াটো তেওঁলোকে পালেই তদুপৰি ইখিনিও এনচিউৰ কৰিলে যে আগন্তুক দিনত 2004 চন 2005 চন বা 2003 চনৰ পিছত যাতে কোনো এজন মানুহ আনকি অসমৰ পৰা মানুহ যাতে গৈ তাতে ভূমি ক্ৰয় কৰিব নোৱাৰে এতিয়া অসম মানে মই এইটো বুজোৱা নাই যে বা আপুনি নুবুজিব যে BTCখন অসমৰ বাহিৰত মানে নন BTCখন BTCৰ বাহিৰৰ পৰা হি অসমে হওক বেংগলে হওক
ভাৰতবৰ্ষই হওক, কিন্তু তেওঁলোকে গৈ BTCত বসবাস কৰি ভূমিৰ অধিকাৰটো ল'ব নোৱাৰে বা ভূমি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে যদিহে তেওঁলোকে 2003 চনৰ পিছত BTCত তেওঁলোকে অনুপ্ৰৱেশ কৰে বা প্ৰৱেশ কৰে, আইনীভাৱেই হওক বা বেআইনীভাৱেই হওক। চ' এইখিনি ৰক্ষা কবচ কিন্তু BTCৰ চুক্তিয়ে প্ৰদান কৰিছে ভূমিৰ ক্ষেত্ৰত। আৰু মই অনুভৱ কৰোঁ যে মই মিয়া সংখ্যালঘু এইবিলাক টাৰ্মটো মই ক'ব বিচৰা নাই, কাৰণ অসমৰ ক্ষেত্ৰত এয়া ডাঙৰ ইছ্যু। আমিতো সৰু BTC অঞ্চলৰ পৰা আহিছোঁ, মই নিজৰ পেটৰ ভোকটোৱে তাৰণা দূৰ কৰিব পৰা নাই আৰু ইমান বৌদ্ধিক কথা ক'বলৈ মোৰ যোগ্যতাও নাই। চ' আমি সৰু মানুহ, সৰু কথাটোৱেই কওঁ। বড়ো আন্দোলনৰ সময়ছোৱাই হওক বা বিভিন্ন জাতীয় আন্দোলনৰ সময়ছোৱাতেই হওক, BTRৰ যিটো ৰাজনীতি, সেই ৰাজনীতিয়ে কিন্তু যদিও মাজে মাজে কিছুমানে তুষ্টিকৰণ কৰিবৰ কাৰণে, কিছুমান লোকক তুষ্টিকৰণ কৰিবৰ কাৰণে, এপিজমেণ্ট কৰিবৰ কাৰণে, কিছুমান লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰিম বুলি কয়, কিছুমান লোকক এইটো প্ৰদান কৰিম সেইটো প্ৰদান কৰিম বুলি কয়, কিন্তু আইনখন ইমান ৰিজিড, 6th Schedule এমেণ্ডমেণ্ট, 44th এমেণ্ডমেণ্ট অফ 2003 আৰু আপোনাৰ যিটো আছাম লেণ্ড ৰেভিনিউ এণ্ড ৰেগুলেশ্যন এক্ট 1886 এমেণ্ডেড ইন 1947 ইমানেই মজবুত যে বিচাৰিলেও আজিৰ দিনত বাহিৰা মানুহ গৈ BTCত আৰু ভূমি লাভ কৰিব নোৱাৰে। আপুনি লাগিলে স্বয়ং BTC চিপেই নিবিচাৰক কিয় যে কালি মই অনুপম চক্ৰৱৰ্তীক 1 বিঘা মাটি দান কৰিম, সেয়া অসম্ভৱ, সেয়া BTCত নহয়। সেইটো নিশ্চিতভাৱে বহুতখিনি সুৰক্ষা প্ৰদান কৰিছে, মুছলমান লোককো সুৰক্ষা প্ৰদান কৰিছে। কাৰণ আপুনি মিয়া বুলি ক'লে আজিৰ দিনত এনেকুৱা এটা নেৰেটিভ গৈছে যে কেৱল মানে দাড়িওয়ালা লুঙি সেইটো নহয়। আল্লাহক ইবাদত কৰা, ইছলামক ইবাদত কৰা খিলঞ্জীয়া মুছলমানসকলেও কিন্তু তাতে আজি শান্তিত বসবাস কৰিব পাৰিছে BTCত। নহ'লে আজি চাওক, আজি 10জন মুছলমান মানুহ তাতে আছে, কালি যদি আন বাহিৰৰ পৰা 20জন মুছলমান মানুহে তাতে বেআইনীভাৱে গৈ প্ৰৱেশ কৰে BTCত, আজি নহয় কালি সেই 10জন খিলঞ্জীয়া মুছলমানৰো ঘৰত আগ্ৰাসন হ'বনে নাই? হ'ব। তো সম্পূৰ্ণভাৱে নহ'লেও আংশিকভাৱে হ'লেও কিন্তু আজি BTC অসমৰ অংশ হোৱা স্বত্তেও যিহেতু এই 6ষ্ঠ অনুসূচীৰ আইনটো তাতেহে বলবৎ, সেইকাৰণে খিলঞ্জীয়া মুছলমানেও কিন্তু ভূমিৰ ক্ষেত্ৰটোত BTCত ৰক্ষণাবেক্ষণ লাভ কৰিছে। বাকী ৰাজনৈতিক অধিকাৰ, বাকী কি সামাজিক অধিকাৰ, এয়া তেওঁলোকৰ বিষয়, তেওঁলোকে কৈ থাকিব, সেয়া বহুত বৰ্ণনা কৰিলে বহুত সময়ৰ বিষয়। কিন্তু ভূমিৰ ক্ষেত্ৰত তাতে খিলঞ্জীয়া মানুহে যে BTCত ৰক্ষণাবেক্ষণ পাইছে আৰু সেই আইনখন চলিড কৰিবৰ কাৰণে, সেই আইনখন আৰু দৃঢ় কৰিবৰ কাৰণে মই ভাবোঁ অসম চৰকাৰে BTCক এটা সহযোগ কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে মই কাটৰ আহ্বান জনাইছোঁ যে BTCৰ ক্ষেত্ৰত এক সুকীয়া বড়োলেণ্ড লেণ্ড ৰেভিনিউ গাইডলাইনছ আনিব লাগে বা বড়োলেণ্ড লেণ্ড ফ্ৰেমৱৰ্ক আনিব লাগে বা বড়োলেণ্ড লেণ্ড পলিচি আনিব লাগে, য'ত BTCৰ ক্ষেত্ৰত সুকীয়াভাৱে এখন আইন প্ৰণয়ন কৰা হওক, ইমান এইটোক বলিষ্ঠভাৱে আইন পদক্ষেপ কৰা হওক য'ত কোনোবা মানুহে নিজৰ ভতিজায়ো যদি BTCৰ বাহিৰত আছিলে, খুৰায়েকে যদি ভাবে যে 2003 চনৰ আগৰ এজন ভতিজা আছে যোনে BTCৰ আছিলে আগতে, কিন্তু 2003 চনৰ আগতে তেওঁ BTC এৰি দিল্লীত গুচি গৈছে, তেওঁ এতিয়া আহিব বিচাৰিলে মই মাটি এটুকুৰা দি দিওঁ, সেইটোও যাতে কৰিব নোৱাৰে। আৰু এটা আইন আনিব লাগে বুলি মই অনুভৱ কৰোঁ BTCৰ ভূমিৰ ক্ষেত্ৰত, যে কোচ ৰাজবংশী আদিবাসী লোকসকলক আচলতে আমি কিছুমান ক্ষেত্ৰত ফৰেষ্ট ৰাইটছ এক্ট হওক, বন অধিকাৰ আইন হওক বা আছাম লেণ্ড ৰেভিনিউ এণ্ড ৰেগুলেশ্যন এক্ট হওক, তাৰ পৰিধিত থাকি আমি কিছুমান ভূমিহীন লোকক আইন অনুযায়ী মাটিখিনি দিব পৰা নাই। সঁচা কথা, টেকটিকেল মানে ৰিজন আছে, ফেকচুৱেল গ্ৰাউণ্ড আছে, লিগেল ইণ্টাৰপ্ৰিটেশ্যন আছে যে কি কাৰণে সেইবিলাক আদিবাসী লোকক বা চান্তাল আদিবাসী উৰাও লোকক ভূমি প্ৰদান কৰিব পৰা নাই ভূমিহীন হোৱা স্বত্তেও। সেইবিলাক সমাধান কৰি মই ভাবোঁ আদিবাসী, কোচ, ৰাজবংশী, শৰণীয়া, ৰাভা এইবিলাক মানুহক চৰকাৰী মাটি ৰাখাতকৈ যদি কোনোবা খালী মাটি আছে ভগাই দিব লাগে, লাগিলে চৰকাৰে পিছত সেইবিলাক মাটি আকৌ অধিগ্ৰহণ কৰক, লিখা থাকক এগ্ৰিমেণ্টত দাদা যে আমি এইবিলাক মাটি খাচ মাটি আছিল, ৰক্ষণাবেক্ষণৰ স্বাৰ্থত অসমীয়া খিলঞ্জীয়া সন্তান কোচ ৰাজবংশী আদিবাসী বড়ো মানুহক, ৰাভা মানুহক বা যোনে অসমত থকা 100 বছৰৰ পৰা বঙালী মানুহ তেওঁলোককো আমি ভগাই দিলোঁ, তেওঁলোকে ইয়াৰ ৰক্ষণাবেক্ষণ কৰক, ঘৰ বাৰী বান্ধিব নালাগে, খেতি কৰক, ফাৰ্ম কৰক, তেওঁলোকৰ মাটি হিচাপে ৰাখক, যেতিয়া চৰকাৰক দৰকাৰ হ'ব তেওঁলোকে মাটিখিনি লৈ ল'ব। এই চিষ্টেমটো কৰকচোন, চাওচোন কেনেকে অনুপ্ৰৱেশে দখল কৰিব পাৰে। অসমৰে এটা গুৰুত্বপূৰ্ণ অঞ্চল BTCত এই ধৰণৰ এটা সুৰক্ষা কবচ স্পষ্ট হৈ পৰিছে। মই ভাবোঁ সেই একেই নীতি সমগ্ৰ অসমতো হোৱাৰ প্ৰয়োজন আছে।
নিশ্চিতভাৱে এই একেধৰণৰ নীতি মইতো কওঁ যে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে। মইতো কওঁ যে অসমত ইনাৰ লাইন পাৰ্মিট হ'ব লাগে যি ধৰণে আপোনাৰ অৰুণাচল প্ৰদেশত ইনাৰ লাইন পাৰ্মিট আছে যি ধৰণে আপোনাৰ নাগালেণ্ডত ইনাৰ লাইন পাৰ্মিট আছে সেই ধৰণে আপোনাৰ অসমতো ইনাৰ লাইন পাৰ্মিট হ'ব লাগে আৰু কোনোবা যদি বেংগল বিহাৰৰ পৰা বা বিভিন্ন জাগাৰ পৰা যদি কোনোবা নতুনকৈ মানুহ আহিব বিচাৰিছে তেওঁলোকেও যাতে উইথ ৰেকৰ্ড ৰেজিষ্টাৰত নাম পঞ্জীয়ন হোৱাৰ পিছতে তেওঁলোকে যাতে BTCত আহিব পাৰে অসমত আহিব পাৰে কাৰ্বি আংলঙত আহিব পাৰে ডিমা হাছাওত আহিব পাৰে বাট ৰেজিষ্ট্ৰেশ্যন কৰিহে যাতে আহিব পাৰে পঞ্জীয়ন কৰাৰ পিছতহে এইটো ব্যৱস্থা অতি শীঘ্ৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীজীৰ লগত বহি অতি শীঘ্ৰে ইয়াৰ এটা সমাধান ওলাব লাগে বুলি মই অনুভৱ কৰোঁ এজন সচেতন নাগৰিক হিচাপে অসমৰ এজন সচেতন নাগৰিক হিচাপে পৃথ্বীৰাজ নাৰায়ণ দেৱে এইটো ভাবেনে যে যি ধৰণৰ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীয়ে কৰিছে মইতো আগৰ কোনো মুখ্যমন্ত্ৰীক ইমান দুঃসাহসী ৰূপ দেখাই নাই যি ধৰণে কৰিছে এইবাৰ খিলঞ্জীয়ে অকণমান মুখ্যমন্ত্ৰী ডাঙৰীয়াক বেলেগ ধৰণে লৈছে বৰ্ণনাটো কেনেকুৱা হ'ব চাওক বহুতে ক'ব পাৰে যে ইলেকশ্যন আহি আছে 2026 সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্ছেদবিলাক কৰিছে কিন্তু মোৰ প্ৰশ্নটো এটা যে উচ্ছেদ আজি হৈছে বেআইনীভাৱে হৈছে আইনীভাৱে হৈছে সুপ্ৰিম কোৰ্টত মানুহ যাব হাইকোৰ্টত মানুহে চেলেঞ্জ কৰিব উচ্ছেদৰ বিৰোধিতা কৰি সেয়া এক আইনী প্ৰক্ৰিয়া কিন্তু মোৰ প্ৰশ্নটো স্পেচিফিক যে আজি উচ্ছেদৰ পৰিস্থিতিটো আহিল কিয় হয় মানুহবিলাকে গৰাখহনীয়াৰ কাৰণে বিভিন্ন মানুহে বিভিন্ন সময়ত বহু বেদনাদায়কভাৱে ভূমিহীন হ'ব লগা হৈছে তাতে অধিকাংশ মুছলমান লোকেই কিন্তু ক্ষতিগ্ৰস্ত হৈছে নদীৰ চৰ চাপৰিত থকা লোকসকল ভূমিহীন হ'ব লগা হৈছে বা কিছুমান মানুহৰ ভূমি নাই লেণ্ডলেছ সেইটো সঁচা কথা কিন্তু চৰকাৰক এপ্লাই নকৰি চৰকাৰৰ পৰা ভূমি নিবিচাৰি কোনোবা মানুহে বনাঞ্চলত গৈ বসবাস কৰাটো কিমান যুক্তিসংগত আৰু মই এটা কথা কওঁ যে ভূমিহীন লোকসকলক হিন্দুই হওক মুছলমানেই হওক যদিহে তেওঁ ইয়াতে বৈধভাৱে আছে অনুপ্ৰৱেশ কৰা নাই তেতিয়াহ'লে তেওঁলোকক ভূমিৰ অধিকাৰ প্ৰদান কৰিব লাগে অসম চৰকাৰে তাতে হিন্দু মুছলমানৰ কোনো কথা নাহে আৰু যিবিলাক মানুহে অবৈধভাৱে নিজৰ ভূমি থকা স্বত্তেও আন জাগাত গৈ বেদখল কৰিছে তেওঁলোকক উচ্ছেদ নহয় লাগিলে তেওঁলোকৰ ঘৰ জ্বলাই দিব লাগে আৰু তৃতীয় কথা যদিহে ভূমিহীন লোকে ক'তবা মাটি বেদখল কৰি আছে কাৰণ তেওঁলোকৰ ভূমি নাই সেই অজুহাতত তেতিয়াহ'লে তেওঁলোকক মানৱীয়তাৰ দৃষ্টিকোণেৰে ভূমিহীন লোকবিলাকক আগতে ভূমি প্ৰদান কৰি ভূমি হস্তান্তৰ কৰাৰ পিছতহে উচ্ছেদ অভিযান চলাব লাগে বুলি মই অনুভৱ কৰোঁ আগত পুনৰ সংস্থাপন কৰক আগতে তেওঁলোকক ভূমিৰ অধিকাৰ প্ৰদান কৰক ভেৰিফাই কৰক যে তেওঁলোকৰ বেলেগ জাগাত ভোটাৰ লিষ্টত নাম আছেনে নাই ভোটাৰ লিষ্টত নাম থাকিলে কেৱল নহ'ব হয়তো তেওঁলোকৰ মাটিটো নদীত খহি গৈছে হয়তো তেওঁলোকৰ মাটিটোত কিবা দুৰ্যোগৰ কাৰণে নোহোৱা হৈছে হয়তো তেওঁলোকে 10 ভাই 20 জন ভাই আছিলে ককাই আছিলে যে আজি তেওঁলোকে মাটি থাকিবলৈ এক কাঠা মাটিও পোৱা নাই সো এইবিলাক ভেৰিফিকেশ্যন কৰি যদিহে ভূমিহীন লোক হয় তেওঁলোকক ভূমি প্ৰদান কৰক তাৰপিছত তেওঁলোকে 5 বিঘা 10 বিঘা মাটি যদি দখল কৰি আছে সেইটোকে এভিকশ্যন কৰি দিয়ক ইয়াত আৰু অলৰ অচল স্থিতি ল'ব লাগিব তাৰ বাহিৰে অসমখনক ৰক্ষণাবেক্ষণ দিব নোৱাৰি মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ যে এটা সাহস কৰিছে ইয়াৰ আগত এই সাহস আমি খুব কম দেখিছোঁ এই সাহসটোক কেনেকৈ বিশ্লেষণ কৰে পৃথ্বীৰাজ নাৰায়ণে ৰাজনৈতিক ব্যক্তি ৰাজনৈতিক এটা দৃষ্টিকোণটো থাকিবই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো কিন্তু এই সাহসটোই খিলঞ্জীয়া লোকসকলে আদৰি লৈছে মই ভাল পাওঁ আপুনি ভাল পায় কোনোবা এজনে বেয়া পায় কোনোবা এজনে সমালোচনা কৰিছে এই পদক্ষেপক এইটো সকলোৰে নিজৰ নিজৰ গণতান্ত্ৰিক মন্তব্য প্ৰকাশ কৰাৰ অধিকাৰ আছে কিন্তু যি ধৰণে এভিকশ্যনটো হৈছে মানে মানুহে ইমান লজিক যুক্তিটো আৰু বুজি নাপায় আমি আবেগেৰে প্ৰচলিত ব্যক্তি লজিকতকৈ আমি বেছি আবেগত ধাউতি যাওঁ আবেগিকভাৱে কিন্তু অসমৰ খিলঞ্জীয়া লোকসকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই উচ্ছেদৰ পিছত উচ্ছেদ অভিযান চলাৰ পিছত তেওঁৰ প্ৰতি থকা বিশ্বাসটো খিলঞ্জীয়া লোকসকলৰ বাঢ়িছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যদিও আগত ধৰি লওক কিবা এটা পলিটিকেল কাৰণতেই হওক বা কিবা এটা ব্যক্তিগত কাৰণতেই হওক বা জাতিগত কাৰণতেই হওক কিবা মানুহৰ এটা কটু মন্তব্য কোনোবা প্ৰকাশ কৰিছিলে সেইটো অলপ হ'লেও নিউট্ৰেলাইজ হৈছে যেন অনুভৱ কৰোঁ খিলঞ্জীয়া থলগিৰি সমাজৰ মাজত এই উচ্ছেদ অভিযান আৰম্ভ কৰাৰ পিছত একেবাৰে শেষত আকৌ আমি সমীক্ষা লৈ আহিছোঁ অৰ্থাৎ 25ৰ BTC নিৰ্বাচনলৈ আহিছোঁ মই জানিব বিচাৰিছোঁ যদিও দুটা শব্দ আছে এই শব্দ দুটা এনেই শুনা নাযায় BTCটো শুনা নাযায় ক'তো শুনা নাযায়
যেতিয়াই ইলেকশ্যন আহে এই দুটা শব্দ নিজে নিজে আহি যায়, বড়ো অবড়ো, বড়ো ৰাজনীতি অবড়ো ৰাজনীতি, অবড়োই কাক ভোট দিব ইত্যাদি ইত্যাদি। আজিৰ তাৰিখত কি হৈ আছে তাত? চাওক, বড়ো আৰু অবড়ো মানেটো কি? শৰ্মা আৰু অনা শৰ্মা, আপুনি অনুপম চক্ৰৱৰ্তী আৰু অনা চক্ৰৱৰ্তী। চাওক, এইবিলাক কথা আগৰ পৰাই সমাজত আছিলে। আপোনালোকে হয়তো সিমান দূৰলৈকে নাজানে বুলি নকওঁ, মানে ঢুকি পোৱা নাই। কিন্তু কথাটো হৈছে বড়ো আৰু অবড়ো যি ধৰণে, সেই ধৰণে কিন্তু বড়োটো এটা ভাষা আছে হাৰচা। যেনেকে অনুপম চক্ৰৱৰ্তী, আপোনাক যদি কোনোবা বড়ো মানুহে গাঁৱত লগ পায়, আপোনাক ক'ব এই হাৰচা ফৈদং লেই, চাচে হাৰচায়া ফৈদং, তাৰ মানে এজন অনাবড়ো মানুহ আহিছে। চ' যদি অনাবড়ো শব্দ বা অবড়ো শব্দটো সাংবিধানিকভাৱে শুনাত ভাল নালাগে বা অবৈধ বা সাম্প্ৰদায়িক, তেতিয়াহ'লে হাৰচা শব্দটো মই সাম্প্ৰদায়িক আৰু মই ভাবোঁ যে সেয়াও সাংবিধানিকভাৱে বৈধ হ'ব নালাগে, হয় নাই কথাটো? এটা জাতিক বাদ দি কেতিয়াও এটা শব্দ হ'ব নোৱাৰে। হাৰচা শব্দটো বড়ো ভাষাৰ শব্দ কাৰণে আপোনালোকে গম নাপায়, অনাবড়ো শব্দ বা বড়ো শব্দটো অসমীয়া ভাষাৰ কাৰণে আপোনালোকে গম পায়। তো যি ধৰণে বড়োসকলে অনাবড়োক হাৰচা বুলি কয় বা স্বাধীনতাৰ পিছৰ পৰাই হাৰচা হাৰচা বুলি কৈ থাকে, সেইটো বন্ধ কৰিব লাগে বড়ো সমাজে। আৰু অনাবড়ো সমাজেও বড়োসকলক এই বড়ো কাছাৰীৰ জাত, কেঁকুৰা খোৱা জাত, গাহৰি খোৱা জাত, অসমীয়া সকলোৱে নহয়, কিন্তু অসমীয়াৰে ভিতৰত 100 জনৰ ভিতৰত 2 জন সেই ঠেক মনোভাৱৰ মানুহবিলাকে, দুই এজনে যাতে সেই কেঁকুৰা খোৱা জাত, গাহৰি খোৱা জাত, ভাত খোৱাৰ পিছত গোবৰ দি মুচি থৈ শান্তি পানী ছিটাব লাগিব, সেইবিলাক যাতে মনোভাৱ পৰিহাৰ কৰে, সেইটোৱে মই সকলোকে নিৰ্বাচনত কিয় এই বস্তুটো কেনেকৈ ব্যৱহাৰ হয়? নিৰ্বাচনত মই ক'লোৱে, আমি যুক্তিবাদীতকৈ বেছি আৱেগৰ প্ৰতি ধাউতি যোৱা ব্যক্তি। এজ এ হিউমেন বিং উই আৰ ইমোচনেল এণ্ড উই আৰ ইমোচন বাউণ্ড, স্বাভাৱিক সেয়া। চ' নিৰ্বাচনৰ ক্ষেত্ৰত সেয়া 2014 চনত 2012 চনৰ গোষ্ঠীগত হিংসা, 2014 চনৰ গোষ্ঠীগত হিংসা, 2008 চনৰ চিৰিয়েল বম ব্লাষ্ট, বিভিন্ন তাৰণা পোৱাৰ পিছত, আঘাত পোৱাৰ পিছত লোকসকলে অতিষ্ঠ হৈ গৈছিল যে ধেত তেৰিকা, এইবাৰ আমি কিবা নহয় বেআইনী আইনী সামাজিকভাৱে সাম্প্ৰদায়িকভাৱে সেয়া সঠিক নহয়, এইবিলাক বাদ দিয়ক। আমাৰ অধিকাৰ সুৰক্ষা পাবৰ কাৰণে, আমাৰ সুৰক্ষা কবচ মানে প্ৰাপ্তি কৰিবৰ কাৰণে আমি কিবা নহয় কিবা ৰাজনৈতিকভাৱে কৰিব লাগিব। যাৰ কাৰণে সেই সময়ত নৱশৰণীয়া ডাঙৰীয়াক জয়যুক্ত কৰি দিছিলে 2014 চনত BTCৰ পৰা 70% অনাবড়ো লোকে। কাৰণ BTCৰ 100% লোকৰ ভিতৰত কিন্তু 30%হে জনজাতি আৰু 70% লোকেই কিন্তু অজনজাতীয় লোক বা নন ট্ৰাইবেল। তো 70% নন ট্ৰাইবেলৰ ভিতৰতো চবেই যে নৱশৰণীয়াক ভোট দিছে সেয়া নহয়, কিন্তু মই ভাবোঁ 70% নন ট্ৰাইবেলৰ ভিতৰত 70% নহ'লেও 50% বা 55% লোক, মানে 4 ভাগৰ 3 ভাগ অজনজাতীয় লোকেই সেই সময়ত নৱশৰণীয়াক ভোট দি জয়যুক্ত কৰিছিলে। কাৰণ আৱেগবশত, আৰু আৱেগৰ তেওঁলোকৰ যুক্তি নাথাকিলেও আৱেগৰ হোৱাৰ কাৰণ আছিল যে ভাই আপোনাৰ আগত কোনোবা সন্তানক হত্যা কৰিব, আপোনাৰ আগতে কোনোবা মাতৃৰ দুগ্ধপান কৰি থকা এগৰাকী, মাতৃৰ গাখীৰ খাই থকা, মাতৃৰ দুগ্ধপান কৰি থকা এগৰাকী শিশুক আহি কোনোবা আততীয়া দুৰ্বৃত্তই উগ্ৰপন্থীয়ে বন্দুক ধৰি AK-47 লৈ গুলিয়াব আৰু কোনোবা মানুহে তাক প্ৰতিবাদ নকৰিব, সেয়াটো পৃথিৱীত হ'ব নোৱাৰে দাদা। তাতে আইন কানুন এইবিলাক কৈ লাভ নাই। প্ৰত্যেকটো ক্ৰিয়াৰ এটা পাৰ্শ্বক্ৰিয়া থাকে। 2012 চনত 14 চনত যিবিলাক ঘটনা হৈছিলে তাৰ কাৰণেই ৰাজনৈতিকভাৱে অবড়ো শব্দটোৰ আৱিৰ্ভাৱ হৈছিলে, আৰু বেলেগ কোনো কাৰণ নাই, ক্লিন এণ্ড কাট। সেই সময়ত নৱশৰণীয়াক বাদ দি যদি কোনোবা এটা মই XYZ-কো যদি থিয় কৰি দিলেহেঁতেন, যদি অনুপম চক্ৰৱৰ্তীও MP খেলিলেহেঁতেন, আপুনি আজি MP ইলেকশ্যন জিকিলেহেঁতেন, আৰু এতিয়া আকৌ MP ইলেকশ্যন জিকি 5 বছৰ টাৰ্ম শেষ কৰি আপুনি সাংবাদিক হৈ MPৰ পেঞ্চনটো লাভ কৰি থাকিলেহেঁতেন। কিন্তু এটা কথা মই মাজত ক'ব বিচাৰিছোঁ দাদা, ইয়াতে এটা কথা আহিব, তেতিয়াহ'লে শান্তি BTR-ত আহিল, অশান্তি আছিল। আজি BTR-ত শান্তি আহিছে, আপুনি ক'লে দুৰাণ কাপ হৈছে, চব হৈছে। মই ক'ব বিচৰা নাছিলোঁ দাদা, কিন্তু মোৰ মনত দুখ আছে। এটা কথা কৈছোঁ, এগৰাকী আদিবাসী, এগৰাকী অজনজাতীয় সন্তানে, শিশুৱে যেতিয়া মাতৃক দুগ্ধপান কৰি থাকিব আৰু তাক কোনোবা আহি উগ্ৰপন্থীয়ে গুলিয়াই হত্যা কৰিব, তাক কৰিব, তাৰ মাতৃক কৰিব, তাৰ পৰিয়ালক গৃহহাৰা কৰিব, তাৰ পিছত আপুনি আজি ক'ব যে আজি BTCত শান্তি আহিছে, সেয়া ক'লে নহ'ব। মই প্ৰমোদ বড়ো ডাঙৰীয়ালৈকে স্পষ্টভাৱে এটা প্ৰশ্ন উত্থাপন কৰিছোঁ। আপুনি আজি কৈছে BTCত শান্তি আহিছে, তেতিয়াহ'লে সেইবিলাক অশান্তি কোনে কৰিছিলে? 2012 চন, 2014 চনত গোষ্ঠীগত সংঘৰ্ষবিলাক কোনে কৰিছিলে? কেঁচুৱাই গাখীৰ খাই থকা সময়ত বাক্সা নাৰেংগুৰিত মূৰত গুলিয়াই হত্যা কৰা হৈছিলে, শিশুৱে দুগ্ধপান কৰি থকা সময়ত মাতৃৰ কোলাত গুলাই দিয়া হৈছিলে উগ্ৰপন্থীৰ AK-47-ৰে জৰিয়তে। সেইবিলাক যে অশান্তিৰ কাণ্ডবিলাক যে কৰিছে, সেইবিলাক কোনে কৰিছিলে? অসমীয়া বা আমাৰ সনাতনী শাস্ত্ৰত এটা কথা কয় যে
পাপক ঘিন কৰিবা পাপিক নহয় ঠিক এইটো কথা মই মানিছো কিন্তু লগতে আৰু এটাও কথা কয় যে পাপ কৰাতকে এজন পাপক বা পাপ হোৱা কাৰ্যক যদি আপুনি প্ৰশ্ৰয় দিয়ে সেয়া কিন্তু মহাপাপ পাপ আপুনি কৰা নাই ঠিক কথা কিন্তু আপুনি যদি এজন পাপী বা পাপ কৰা লোকক প্ৰশ্ৰয় দিছে সেয়া কিন্তু মহাপাপ সো আজি কওক প্ৰমোদ বড়ো ডাঙৰীয়াই যে 2012 চন 2014 চনত হোৱা গোষ্ঠীগত হিংসা 2012 2014 হোৱা হত্যালীলা এই যে গুলিয়াগুলি এই যে এগৰাকী মানে মহিলাক বিধৱা কৰা এগৰাকী সন্তানক মাতৃৰ কোচত গাখীৰ খাই থকা সময়ত গুলিওৱা এইবিলাক হিংসাবিলাক কোনে কৰিছিলে এইবিলাক হিংসা আজিকালি সেই হিংসা কৰা দলৰ হিংসাকাৰীৰ চৰ্দাৰবিলাক মই কৈছোঁ হিংসাকাৰীৰ চৰ্দাৰবিলাক সেই গণ্ডগোল কৰা চৰ্দাৰবিলাক আজি কোন ৰাজনৈতিক দলৰ লগত লেটিপেটি কৰি আজিৰ দিনত MCLA ডাঙৰ ডাঙৰ বিয়াগুম নেতা হৈ আছে BTCত সেই আত্মাবিলাকে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াক ক্ষমা নকৰিব সেই মাতৃয়ে যোনে তাৰ কোচত এগৰাকী বাচ্চা শিশুৱে গাখীৰ খাই থকাৰ সময়ত কোনোবা উগ্ৰপন্থী গুলিয়াইছিলে আৰু সেই উগ্ৰপন্থী গৰাকীৰ চৰ্দাৰক কোনোবাই আনি তাক বনাব MCLA বনাব তাৰ দলত ৰঙা দলিচা দিব সেয়া কিন্তু কোনেও আকুৱালি ল'ব নোৱাৰে আৰু কোনেও এইটো কিন্তু ক'লেও ভুল নহ'ব যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ কিন্তু অলপ হ'লেও এইবিলাক লোকক প্ৰশ্ৰয় দিয়াৰ কাৰণে পাপে কিন্তু তেওঁকো নেৰে কয় নহয় পাপে বাপকো নেৰে পাপে কিন্তু কিঞ্চিত হ'লেও তেওঁক চুই যাব নিৰ্বাচনলৈ আহিছোঁ 25ত এই BTC নিৰ্বাচনত নৱশৰণীয়াৰ ভূমিকা কি হ'ব 2025 চনত BTC নিৰ্বাচনত নৱশৰণীয়াৰ ভূমিকা বিজয়ী হ'ব কাৰণেতো মই একো দেখা নাই কিন্তু তেওঁ হেৰুৱাবৰ কাৰণে মানুহৰ তেওঁৰ ভূমিকা জৰুৰ থাকিব কাৰণ দাদা ঘৰুৱাবলৈ তাৰ ভূমিকা থাকিব নিশ্চিতভাৱে কিয় মানে চাওক ইলেকশ্যন জিকিবৰ কাৰণে লাখ লাখ লক্ষাধিক ভোট লাগে জিকিবৰ কাৰণে MLAত হয়তো 50,000 60,000 ভোট লাগে MCLAত হয়তো 15,000 20,000 ভোট লাগে কিন্তু হেৰুৱাবৰ কাৰণে কিন্তু 1,000 বা 2,000 ভোটতে কাফি সো সেইটোৰ কাৰণে মই অনুভৱ কৰোঁ নৱশৰণীয়াই যদি প্ৰত্যেকটা সমষ্টিতে কেণ্ডিডেট দিয়ে BPF দলৰ ক্ষতি হ'ব যদি নিদি পেলাই নিদিয়াৰ অৰ্থটো আমি বুজিম যে হাগ্ৰামা মহিলাৰ বুজাবুজি হৈছে নাই হাগ্ৰামা মহিলাৰ এইটো স্পষ্টভাৱে কৈছে যে 40টা সমষ্টিতে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব তো কেনেকৈ বুজাবুজি হ'ব আপুনি খেলিব আকৌ বুজাবুজি কৰিব সেয়াটো নহয় আৰু মই এইটোহে কৈছোঁ যে তেওঁ যদিহে কেণ্ডিডেট দিয়ে আৰু হয়তো আজিৰ দিনত আৰ্থিকভাৱে ৰাজনৈতিকভাৱে সিমান সবল হৈ নাথাকিব পাৰে নৱশৰণীয়াই যে তেওঁ 40টাত নেখেলি পিনে তেওঁৰ যিখিনি যৎপ্ৰাণনাস্তিক ক্ষমতা যথাসম্ভৱ ক্ষমতা তেওঁ হয়তো 5খন বা 7খনতো মানে প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে GSP দলৰ তৰফৰ পৰা সো নৱশৰণীয়াই ইলেকশ্যন আজি জিকিলে মেক্সিমাম GSP দলে এটা জিকিব পাৰে হেতুও কিন্তু 100% গ্যাৰান্টি নাই এটা জিকিব পাৰে বহুত কষ্ট কৰি দিহিৰা হৈছে এতিয়া গণশক্তি নহয় গণমৰ্চাৰ গণসুৰক্ষা পাৰ্টি GSP কংগ্ৰেছটো এটা ৰাষ্ট্ৰীয় দল অপ্ৰিয় হলেও সত্য কথা যে ৰাহুল গান্ধীয়ে হওক মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই হওক বা যোনে নহওক এদিন নহয় এদিনটো কংগ্ৰেছ আৰু পাৱাৰত উভতি আহিব আপুনি ক'ব নোৱাৰে আজি মই বিজেপিৰ আগত ভাল দেখুৱাবৰ কাৰণে মই আজি কৈ দিম কংগ্ৰেছ নিশ্চিন্ন হৈ যাব ভাৰতত আৰু কংগ্ৰেছ কেতিয়াও নাই অসমত আৰু কংগ্ৰেছ কেতিয়াও নাই সেয়া নহয় 15 বছৰ 20 বছৰ 25 বছৰ পিছত হলেওতো কংগ্ৰেছ এবাৰ হলেও আহিব সো কংগ্ৰেছৰ লগত তুলনা নৱশৰণীয়া ডাঙৰীয়া নকৰিব নৱশৰণীয়া ডাঙৰীয়াৰ GSP দলটোৱে আজিলৈকে BTCতে 40টা সমষ্টিত ষ্ট্ৰংলি প্ৰাৰ্থিত্ব দিব পৰা নাই এটা স্থানীয় দল হৈ আছে অসমৰ কেইখন সমষ্টিত GSP প্ৰতিদ্বন্দ্বিতা কৰিছে কেইটা MP আছে কংগ্ৰেছৰ লগত তুলনা কৰাটো সামঞ্জস্যকৰ নহয় মই BTC প্ৰসংগতহে কৈছো BTCত যেহেতু তেওঁলোকৰ এটা প্ৰভাৱ আছিল গতিকে BTCত এতিয়া আজিৰ তাৰিখত যিটো ৰিজাল্ট হ'ব সেইটো কংগ্ৰেছৰো সেইটোৱে ৰিজাল্ট যেন দেখা পোৱা গৈছে আপোনাৰ সমীক্ষাত কংগ্ৰেছৰ অৱস্থা আজিৰ দিনত BTCত হীৰাহৰণীয়াৰ GSPতকে বেয়া যদি BTC কেন্দ্ৰিক মই BTC কেন্দ্ৰিকে সুধি আছো BTC কেন্দ্ৰিক যদি মই কথাখিনি কওঁ BTC ৰাজনীতিৰ বিষয়ত যদি আমি অধ্যয়ন কৰোঁ আজিৰ দিনত BTC অঞ্চলত কংগ্ৰেছৰ বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অৱস্থাখিনি তথৈবচ একদম বেয়া নৱশৰণীয়া বনাম যদি কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নিৰ্বাচন খেলে আজিৰ দিনতো ধৰি লওক কোনোবা এটা সমষ্টিত নৱশৰণীয়াই বেছি ভোট লাভ কৰিব কংগ্ৰেছতকে কাৰণ তেওঁৰ লগত আবেগ আছে অলপ হ'লেও সেই ৰাইজৰ যে 10 বছৰ তেওঁ যে MP থকাৰ সময়ছোৱাত কিঞ্চিত হ'লেও কিছুমান লোকৰ কাম কৰিছিলে সেই আবেগবিলাক তেওঁৰ লগত আছে আৰু তদুপৰি আপুনি যিমানেই যি নকক সেই পুৰণা ঘটনাবিলাক
যোনে মনত এবাৰ যদি পেলায় 2012 আৰু 14 ঘটনাবিলাক যদি মনত পেলায় সেই সময়ৰ হিংসাৰ জৰ্জৰিত বিটিআৰখন অলপ বিটিচিখন যদি কোনোবাই মনত অলপমান অনুকৰণ কৰে অলপ নহয় অলপ হ'লেও মানুহবিলাকৰ আকৌ নৱশৰণীয়াৰ প্ৰতি মৰমটো জাগি উঠে সেইকাৰণে নৱশৰণীয়াৰ মই ভাবোঁ আগন্তুক 10 বছৰ এটা পলিটিকেল মাইলেজটো বিটিআৰ অঞ্চলত থাকিব কিন্তু সেইটো সিমান ডাঙৰ নহয় সেইকাৰণে নৱশৰণীয়াই বিটিচি অঞ্চলত আজিৰ দিনত সৰ্বাধিক এখন লাভ কৰিব পাৰে সমষ্টি জয়লাভ কৰিব পাৰে সৰ্বমুঠ 40খন বিটিচি মানে সমষ্টিৰ ভিতৰৰ পৰা আৰু সেইটোও নৱশৰণীয়াই দিহিৰাত নিজে প্ৰতিদ্বন্দ্বিতা কৰিব নে ঘনশ্যাম দাস ডাঙৰীয়াই নিজে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া কিন্তু এতিয়ালৈকে ঠিতাং হোৱা নাই চ' আপোনাৰ কথাটো যদি ইন শ্বৰ্ট মই আজি ক'বলৈ যাওঁ আজিৰ দিনত মই যদি ৰেংকিং দিওঁ একদম সহজত আপুনি বুজি পাব নাম্বাৰ 1 ৰেংকিংটো আজিৰ দিনত বিটিচিত বিপিএফ আৰু বিজেপিৰ টক্কৰ নেক টু নেক ফাইট বিপিএফ আৰু বিজেপিৰ নাম্বাৰ 1 ৰেংকত নাম্বাৰ 2 ৰেংকত আপোনাৰ থাকিব ইউপিপিএল নাম্বাৰ 3 ৰেংকত আপোনাৰ থাকিব আপোনাৰ জিএছপি নাম্বাৰ 4 ৰেংকত থাকিব কংগ্ৰেছ আৰু অঞ্জলি দৈমাৰীয়ে গঠন কৰা নতুন দল অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড চ' তেনেকৈ যদি আমি পৰ্যায়ক্ৰমে ক'বলৈ যাওঁ ক্ৰমিক নাম্বাৰ অনুযায়ী ফাৰ্ষ্টত কিন্তু দুটা দলে থাকিব বিজেপি আৰু বিপিএফ খাম্পাৰ দৰে মানুহ গুচি যোৱাৰ পিছত হাগ্ৰামা এতিয়াও শক্তিশালী হৈ আছেনে কাষৰতো বহু মানুহ গুচি গ'ল চাওক এটা কথা খাম্পা বৰগোহাঞিয়ে আজি এজন জ্যেষ্ঠ নেতা তেখেতে হাগ্ৰামা মহিলাৰীৰ সময়ছোৱাত আপোনাৰ ডেপুটি চিফ এটা দীৰ্ঘকালীন সময়ৰ বাবে ডেপুটি চিফ হৈ আছিলে বিটিচিৰ প্ৰশাসনৰ বিষয়ে তেওঁ জ্ঞাত মানে তেওঁৰ এটা অভিজ্ঞতা আছে কিন্তু ব্যক্তি হিচাপে তেওঁৰ জনপ্ৰিয়তা যি ধৰণে হাগ্ৰামা মহিলাৰীৰ এটা আছে মানে দ্য টাইগাৰ বা দ্য বছ দ্য কমৰেড সেই যিটো আমি যে ফিল্মত যেনেকৈ কওঁ হা যে ওৱান মেন আৰ্মি সেই তেনেধৰণৰ ইমেজ কিন্তু খাম্পা বৰগোহাঞিৰ লগত নাই আজি য়েছ হাগ্ৰামা মহিলাৰীক খাম্পা বৰগোহাঞি বিপিএফত থকাৰ সময়ত সহায় সহযোগ কৰিছে সেয়া কোনেও নুই কৰিব নোৱাৰে ৰাজনীতিকভাৱে যিমানে খাম্পা বৰগোহাঞিক গালি নাপাৰক কিয় কিন্তু হাগ্ৰামা মহিলাৰীৰ 90টো গৈ খাম্পা বৰগোহাঞিয়ে নিজৰ 10 এটা প্ৰদান কৰি 100 কৰিছিলে কিন্তু হাগ্ৰামা এনেকুৱা নহয় যে হাগ্ৰামা 10 আছিলে আৰু খাম্পা বৰগোহাঞিয়ে নিজৰ 90 দি 100 কৰিছে চ' হাগ্ৰামা মহিলাৰী থকাৰ কাৰণেহে খাম্পা বৰগোহাঞি ডেপুটি চিফ হৈছিলে খাম্পা বৰগোহাঞিৰ কাৰণে হাগ্ৰামা মহিলাৰী বিটিচিৰ চিফ হোৱা নাছিলে চ' এই বস্তুটো বুজি পালে ভাল আৰু খাম্পা বৰগোহাঞিৰ আপুনি এটা কথা কৈছে লিখি লওক আকৌ মই থামলাইন এটা কৈ আছোঁ নিজে কৈ দি আছোঁ থামলাইনটো আপোনাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই 2025ৰ বিটিচি নিৰ্বাচনত খাম্পা বৰগোহাঞি ডাঙৰীয়াক পলিটিকেল মাৰ্ডাৰ কৰি দিব ৰাজনৈতিকভাৱে শেষ কৰি দিব ৰাজনৈতিক কেৰিয়াৰ ভেনিছ কৰি দিব খাম্পা বৰগোহাঞিৰ প্ৰমোদ বড়োই 14 নং চিৰাং দুৱাৰতো টিকিট প্ৰদান নকৰেই খাম্পা বৰগোহাঞিক তেওঁক এই বুলি ক'ব এই যে গছত গৰু উঠাই দিয়াৰ দৰে যে খাম্পা বৰগোহাঞি আপুনিতো ইমান ভাল কেণ্ডিডেট আপুনি ইমান অভিজ্ঞ কেণ্ডিডেট আপুনি এক কাম কৰক হয়তো বিপিএফৰ এইজন ষ্ট্ৰং লিডাৰৰ এগেইনষ্টত খেলি হিলাই দিয়ক হয়তো আপুনি হাগ্ৰামাৰ এগেইনষ্টত খেলি হিলাই দিয়ক বিটিচি এনেকা বুলি কৈ গছত তুলি দি প্ৰমোদ বড়োই তলৰ পৰা যে চাং কাটি দিব এইবাৰ খাম্পা বৰগোহাঞিক এইটো খাটাং খাম্পা বৰগোহাঞি 14 নং চিৰাংদুৱাৰ সমষ্টিত টিকিট লাভ নকৰেই খাম্পা বৰগোহাঞিক বৰং প্ৰমোদ বড়োই ডাঙৰ এটা লিডাৰ বুলি পৰ্ট্ৰে কৰি তেওঁক পলিটিকেল কেৰিয়াৰটো ভেনিছ কৰে সেইকাৰণে হাগ্ৰামা মহিলাৰীয়ে কৌশলগতভাৱে কৈছে নেকি আমাৰ মানুহ পঠিয়াইহে দিছোঁ খবৰ দি আছে আকৌ এদিন গুচি আহিব চাওক আজিৰ দিনত কোনে বিপিএফত নাহিব যদি বিপিএফ দলৰ কালি চৰকাৰ হয় কালি খাম্পা বৰগোহাঞিও উভতি আহিব তেওঁৱে আহি ক'ব বিপিএফ দলত মোৰ তেজ আছে ঘাম আছে হা চন্দন ব্ৰহ্ম উভতি আহি ক'ব মোৰ তেজ আছে ঘাম আছে আৰু মোৰ কি আছে হিৰৰ নুমু আছে বুলি ক'ব বিপিএফ দলৰ লগত হয় নে নাই যেতিয়া দলত চৰকাৰত আহিব আৰু যদি চৰকাৰত নাহে তেতিয়াহ'লে হাগ্ৰামা মহিলাৰী কৰাপ্টেড হাগ্ৰামা মহিলাৰী দুৰ্নীতিগ্ৰস্ত হাগ্ৰামা মহিলাৰীৰ নিচিনা একনায়কত্ববাদী মানুহ নাই আৰু যদি হাগ্ৰামা চৰকাৰত আহে হাগ্ৰামাটো আমাৰ নিজৰে দাদা হাগ্ৰামা মহিলাৰীৰ দৰে দূৰদৰ্শী নেতাই নাই বিপিএফ দলতো আমাৰো বহুত অৱদান আছে এইটো হৈ থাকিব ৰাজনীতিৰ কথাটো চ' আপুনি জানেই ৰাজনীতিটো এনেকুৱাই হৈ থাকে কিন্তু মই অনুভৱ কৰোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো মই এইটো উপদেশ নহয় পৰামৰ্শ নহয় এটা ৰিমাৰ্ক বা ফিডবেক দিম ব্যক্তিগতভাৱে ৰাজনৈতিকভাৱে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আগন্তুক দিনত যদিহে কোনোবা বিপিএফ দলত যোগদান কৰিব বিচাৰে বেয়া সময়ত যোনে বিপিএফ দলক এৰি গৈছে সেইবিলাক ব্যক্তিক যাতে আকৌ পুনৰ স্বাগতম নকৰে বিপিএফ দলত এইখিনি মই হাগ্ৰামা মহিলাৰীক ব্যক্তিগতভাৱে মই তেখেতক
অনুৰোধ কৰিম। আপুনি BTC নিৰ্বাচন খেলিব নেকি? নাই, মই BTC নিৰ্বাচন 2025 চনৰ নিৰ্বাচন নেখেলোঁ। 26ত আশা আছে? চাওক দাদা, ৰাজনীতি যিহেতুৱে কৰিছোঁ, ৰাজনীতিক জীৱনৰ লগত জড়িত হৈ আছোঁ, তো গতিকে মানুহে MLA, MP, গাঁও পঞ্চায়তৰ চেয়াৰমেন, সভাপতি, জিলা পৰিষদৰ সভাপতি, এইবিলাক হ'বলৈ সকলোৰে এটা আশা থাকে। চ' গতিকে যদি ঈশ্বৰে ভালে ভালে ৰাখে 2026 চনত বলিষ্ঠভাৱে অতি নিপুণতাৰে মই 2026 চনৰ বিধানসভাৰ নিৰ্বাচনটোক প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ। এই কথাখিনি মই যিমানবোৰ দলৰ শীৰ্ষ নেতৃত্ব আছে তেওঁলোককো জনাইছোঁ। BPF দলৰো শীৰ্ষ নেতৃত্বক জনাইছোঁ, আন দলৰো শীৰ্ষ নেতৃত্বক জনাইছোঁ, আৰু সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ যে 2020 চনত BTRত শান্তি অনাৰ ক্ষেত্ৰত কিঞ্চিত হ'লেও, সৰ্বমুঠভাৱে নহ'লেও কিঞ্চিত হ'লেও আমাৰো অৱদান আছে। কাৰণ যোৱা সংসদীয় নিৰ্বাচনত নিৰ্দলীয় হৈ আপুনি প্ৰায় 35,000 ভোট পাইছিলে, এইটো খুব সৰু কথা নহয়। কিন্তু মই দাদা বিজয়ী হোৱা নাই, বিজয়ী হোৱা নাই, কিন্তু প্ৰভাৱ যথেষ্ট পেলাইছিলে আপুনি। 2024 চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইণ্ডিপেণ্ডেণ্টলি মই যে আপুনি কোৱাৰ দৰে নিয়াৰ এবাউট 35,000 ভোট লাভ কৰিছিলোঁ, ইয়াত লৈ মই সন্তুষ্ট শব্দটো মই ক'ব নিবিচাৰোঁ, কিন্তু মই ৰাইজৰ প্ৰতি ঋণী বুলি ক'ব বিচাৰোঁ। কাৰণ কোনো এটা দল নাই, কোনো এটা ৰিজিড কোনো মানে আইডিঅ'লজি নাই যে মই বড়ো, মই নন বড়ো, মই BPF, মই NT-BPF, এইবিলাক একো নাই। ব্যক্তি পৰিচয়ত কেৱল যে মোক প্ৰায় ইমান সহস্ৰাধিক লোকে যে ভোট প্ৰদান কৰিছে 2024 চনৰ MP বা সংসদীয় নিৰ্বাচনত, মই ৰাইজৰ প্ৰতি ঋণী। আৰু মই এটা অনুভৱ কৰোঁ যে সন্তুষ্টি ল'ব নালাগে যেতিয়ালৈকে নিজে বিজয়ী নহয়, হয়নে? বিজয় হোৱাটোৱে সকলোৰে কামনা থাকে, কিন্তু মোৰ দৰে 26 বছৰীয়া ল'ৰাই হয়তো সেই সময়ত ক'তবা ইউনিভাৰ্চিটিৰ GS ইউনিভাৰ্চিটিৰ সাধাৰণ সম্পাদক, ক'তবা হয়তো কলেজৰ সাধাৰণ সম্পাদকৰ নিৰ্বাচন খেলি আছিলে। তেওঁলোকে হয়তো ক'তবা 2,000, 3,000 বা সৰ ঘৰত 400-500 ভোট লৈ তেওঁলোকে নিৰ্বাচন খেলি আছিলে। তো মই এটা ইমান লক্ষাধিক লোক থকা সমষ্টিত নিৰ্বাচন খেলিলোঁ, য'ত কিঞ্চিত হ'লেও 35,000 মান লোকে মোক মৰম দিলে। সেইটো মোৰ কাৰণে যদিও হাৰিছোঁ, নিজিকিলেও এক বিৰল অভিজ্ঞতা প্ৰদান কৰিলে যেন অনুভৱ হয়। আৰু ৰাজনীতিৰ অভিজ্ঞতা খুব ডাঙৰ বস্তু। নিশ্চয় দাদা। পৃথ্বীৰাজ, বহুত বহুত ধন্যবাদ। বহুত সময় আমি কথা পাতিলোঁ বড়ো ৰাজনীতিক সমীক্ষা, আৰু এই সমীক্ষাৰ ফলাফল আমি ছেপ্টেম্বৰত হৈ যোৱা নিৰ্বাচনৰ পিছত আমি চৰ্চা কৰিম। লাষ্ট টাইমলাইনটো মই কৈছোঁ দাদা, যদিহে 2025 চনৰ BTC যদিহে 2025 চনৰ BTC নিৰ্বাচনৰ বিষয়ে দিয়া মই সমীক্ষা সত্য নহয়, যে BPF দলে 16খন লাভ কৰিব আসন, UPPL দলে 10খন আসন বা ডাবল ডিজিট আসন লাভ নকৰে, BJP দলে উত্থান হ'ব 12খনৰ পৰা 13খন আসন লাভ কৰিব, কংগ্ৰেছে সৰ্বাধিক এখন আসন লাভ কৰিব, GSPয়ে 0ৰ পৰা এখন মানে সৰ্বাধিক এখন আসন লাভ কৰিব। মই দিয়া 2025 চনৰ BTC নিৰ্বাচনৰ সমীক্ষা যদি ভুল হয়, তেতিয়াহ'লে মই ৰাজনীতি নকৰোঁ বুলি এই ডানকুপ মাৰি ডাইলগ নিদিওঁ দাদা। মই কেমেৰাত আহি কেতিয়াও আৰু মানুহৰ আগত টক শ্ব' নকৰোঁ, সমীক্ষা নিদিওঁ, আৰু মিডিয়াৰ আগত আহি মোৰ মুখখন নোলাওঁ মই ৰাইজৰ আগত। বহুত বহুত ধন্যবাদ পৃথ্বী। এয়া আছিল পৃথ্বীৰাজ নাৰায়ণ দেৱ। বহুত কথা আপোনালোকক বড়ো ভূমি সম্পৰ্কত জনালে। আহি আছে নিৰ্বাচন, গতিকে কি হ'ব BTCত ভোট কৰোঁ। পৃথ্বীৰাজ নাৰায়ণ দেৱৰ বক্তব্যত বড়ো ভূমিৰ ৰাজনীতিৰ কিছু আলেখ আপোনালোকে পাবলৈ সক্ষম হৈছে। আশা প্ৰকাশ কৰি আজিৰ আছুতীয়া মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।